পৰিৱৰ্তন ৰাজনীতিবিদেতো কৈয়ে থাকে, এতিয়া নিৰ্বাচন আহিছে, টানাৰ সকলো ধৰণৰ ৰাজনীতিবিদে পৰিৱৰ্তনৰ কথা ক'ব। সকলো পৰিৱৰ্তন ৰূপান্তৰ নহয়, কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা ৰূপান্তৰেহে জগত ধুনীয়া কৰে, ইয়ে মোৰ গায়ত্ৰী মন্ত্ৰ। সন্ত সন্মিলন, সাংস্কৃতিক সমাৰোহ আৰু আপোনা খবৰ দৰে ভকত বৈষ্ণৱ আৰু লগতে মই কওঁ অসমক, মানৱতাক, ভাৰতক ভালপোৱা মানুহ আৰু আপোনালোকক চকুৰ আগত যেতিয়া দেখোঁ তেতিয়া প্ৰথমতেই এই আনুষ্ঠানিকতাৰ বৃত্তটোলৈ আহি সন্মানীয় সত্ৰাধিকাৰ ডাঙৰীয়া, শংকৰ সংঘৰ বৰা ডাঙৰীয়া, তেওঁলোকক নমস্কাৰ জনোৱাৰ আগতেই কিবা যেন আপোনালোক মূল চালিকা শক্তি যেন লাগে। উদ্যোক্তাসকলেও আপোনালোকৰ আশাতেই এইটো অনুষ্ঠান দ্বিতীয়বাৰৰ বাবে ১.৫টা বছৰৰ ভিতৰত পাতিছে আৰু এইটো অনুষ্ঠান প্ৰথম অৱস্থাত মোৰ অকণমান শংকা আছিল, সন্দেহ আছিল। সন্ত সন্মিলন, সকলোৱে নিজেই নিজক সন্ত বুলি ক'বলৈ ভালেই পায়, কিন্তু পৃথিৱীত সন্তৰ সংখ্যা কম, দুষ্টৰ সংখ্যা বেছি। তেনে সময়ত আমগুৰিৰ এই ২১খন গাঁৱৰ মানুহে যোৱা বছৰ অকণমান সিটো পাৰে আৰু এইবাৰ অকণমান পশ্চিমৰ পিনলৈ আহি আউনীআটী সত্ৰৰ এই পবিত্ৰ ভূমিত আপোনালোকে আৰ্হি অসম বিধানসভা সদনৰ এটা অস্থায়ী প্ৰেক্ষাগৃহ কৰি লৈ অসমৰ মানুহৰ মনলৈ স্থায়ীভাৱে এটা কথা জনাব বিচাৰিছে যে সন্ত এতিয়াও আছে, সন্তক ভালপোৱা মানুহ এতিয়াও আছে আৰু তেনে সন্তৰ লগত দুআষাৰ কথা পাতি সমৃদ্ধ হৈ যোৱাৰ হেঁপাহ এই মাইক লৈ থকা মানুহজন তেওঁৰো আছে। গতিকে মই আহিছোঁ আপোনালোকৰ মাজত অকণমান সময় কটাই আপোনালোকৰ পৰা সেই যিটো সন্ত হোৱাৰ বাসনা, হেঁপাহ আৰু হাবিয়া, তাৰ দ্বাৰা যদি ময়ো অকণমান সেই বীজাণু বুলি যদি কওঁ, জীৱাণু বুলি যদি কওঁ, এইটো যদি মোৰো গাত লাগে মই ভাবোঁ ভাল হ'ব। গতিকে পুনতে আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ, উদ্যোক্তাসকলক নমস্কাৰ জনাইছোঁ। আজি এই সন্ত সন্মিলন সাংস্কৃতিক সমাৰোহৰ সঞ্চালনা কৰা পৰম শ্ৰদ্ধেয় মাননীয় আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱগোস্বামী ডাঙৰীয়া, তেখেতক ১০ বছৰমানৰ আগতে তেখেতৰ সত্ৰত মাজুলীত মই লগ পাইছিলোঁ আৰু আজি আমগুৰিত আহি প্ৰথমেই মই তেখেতক কৈছোঁ ক'ৰবাত যেন লুইতখন ৰৈ যায়, লুইতখন ৰৈ গ'লে বালিচৰ ওলালে অসমীয়া মানুহৰ মনবোৰ সেমেকি যায়, কিন্তু কেতিয়াবা যেতিয়া লুইতখন ৰৈ যায়, এজন মানুহৰ বয়সক আঁচুৰিবলৈ গৈ লুইতেও দুবাৰ ভাবে, তেতিয়া কিন্তু মনটো ভাল লাগে। তেওঁক মই আগতকৈও ডেকা দেখিছোঁ, ডেকা সত্ৰাধিকাৰ অন্য পিনৰ পৰা আৰু বেছি অভিজ্ঞ হৈ যাওক, কিন্তু দেখিবলৈ ডেকাই হৈ থাকক। মই প্ৰথমেই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চাওক, আপোনাৰ জ্ঞান প্ৰজ্ঞা অভিজ্ঞতাৰ লগতে আপুনি ডেকা হৈ থকাটোৰ ওপৰত মানুহৰ কিমান এটা আশা, মইতো কাকো কোৱা নাই। প্ৰথম হাত চাপৰিটো পৰিছে আপুনি ডেকা হৈ থকাৰ ওপৰতে। মই যেতিয়াই অকণমান হাত চাপৰিৰ কথা অনুভৱ কৰিম, ময়ো কিবা ডেকা ধৰণৰ কথা ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ। আনজন দেওবৰীয়া দিন, অকণমানতো আধ্যাত্মিকতাৰ মাজত হাঁহি ধেমালিও লাগিব, কিন্তু নহ'লে আমি নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পৰা নাই। যুৱক যুৱতী নাহে বুলি হাঁয়ৈ বিয়ৈ কৰি থাকিলে আমি নিজক প্ৰশ্ন কিন্তু নুসুধিম। সেইবাবে মই নিজক প্ৰশ্নও সোধোঁ আৰু অকণমান কেতিয়াবা সলনি কৰিবলৈ চেষ্টা কৰোঁ। পৰিৱৰ্তন নহয়, ৰূপান্তৰ। পৰিৱৰ্তন ৰাজনীতিবিদেতো কৈয়ে থাকে, এতিয়া নিৰ্বাচন আহিছে, টানাৰ সকলো ধৰণৰ ৰাজনীতিবিদে পৰিৱৰ্তনৰ কথা ক'ব। সকলো পৰিৱৰ্তন ৰূপান্তৰ নহয়, কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা ৰূপান্তৰেহে জগত ধুনীয়া কৰে, ইয়ে মোৰ গায়ত্ৰী মন্ত্ৰ। সেই ৰূপান্তৰকামী চেতনাক লৈ আমগুৰিৰ ২১খন গাঁৱৰ মানুহে ওলাই অহা এই বৌদ্ধিক আধ্যাত্মিক যাত্ৰাত উপস্থিত থকা দ্বিতীয়জন অতিথি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন অতি অগ্ৰজ শংকৰী পণ্ডিত পবিত্ৰপ্ৰাণ বৰা ডাঙৰীয়া, তেখেতক মই নমস্কাৰ জনাইছোঁ। আৰু তেখেতৰ যিটো কৌশল, সেই কৌশলটো আজি পণ্ডিতটো হয়েই, লগতে তেওঁ এটা বৰ ভাল কৌশল কৰিলে। তেওঁ ভাবিলে যে এই যে কয় উস্তাদৰ খেল শেষ ৰাতি, গতিকে তেওঁ ভাবিলে যে প্ৰথম ময়ূৰ বৰাই কৈ লওক, তাৰপিছত তেওঁতো আৰু সাংঘাতিক ভুল ভ্ৰান্তি, আসোৱাহ, দুৰ্বলতা, কেৰুণেৰে পৰিপূৰ্ণ এজন মানুহ সন্তৰ কাষলৈ আহিছে অকণমান ভাল হ'বলৈ, তাৰপিছত মই আচলকৈ তেণ্ডুলকাৰে যেনেকৈ খেলে মই তেনেকৈ খেলিম। নমস্কাৰ জনাইছোঁ। আপোনাৰ কথাখিনিও মই যোগাত্মকভাৱে প্ৰত্যাহ্বান হিচাপে লৈছোঁ। তৃতীয় কথাটো, আমি এতিয়ালৈকে মানুহজন দেখা নাই, মোৰ কনিষ্ঠ এজন বন্ধু, ভাতৃপ্ৰতিম বন্ধু নিতুমণি শইকীয়া মাতটো শুনিলোঁ,
আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, তেওঁ বৰ আকুলতাৰে সৈতে হেঁপাহেৰে সৈতে আপোনালোকৰ মাজলৈ আহিবলৈ অপেক্ষা কৰিছে। নিশ্চিতভাৱে বিমানখন চলিব আৰু তেওঁ গধূলি আহি আপোনালোকক আপ্যায়িত কৰিব। তেখেতৰ কথা কোৱাৰ মাজত আপোনালোকে যদি যিটো অভিজিত শইকীয়াই ইয়াত বজাই দিলে, আপোনালোকে এবাৰ শুনিছিল যে মোৰ নামটো লৈছিলে আৰু সেই বাক্যটো শেষ হৈছিল যে ময়ূৰ বৰা আৰু অন্যান্যসকল আছে, তেওঁলোকেও তেওঁলোকৰ দায়িত্ব তেওঁ সমাপন কৰিব চাগৈ। এতিয়া চাগৈ বুলি কোৱাৰ লগে লগেতো মোৰো অকণমান ভয় লাগিল। এতিয়া মই সেই চাগৈটো সঁচাকৈ কৰিব পাৰোঁ নাই সেইটো মই নিতুমণি শইকীয়াক ধন্যবাদো জনাইছোঁ। এইটো ক'লে মই ক'লেও তেনেকৈয়ে ক'লোঁ হয়, সাধাৰণতে তেনেকৈয়ে কোৱা হয়, কিন্তু সেই চাগৈটো বৰা ডাঙৰীয়াই মোক ইয়ালৈ বলটো ঠেলি দিয়া, এই গোটেইবোৰ কথা আৰু আপোনালোকৰ হাঁহি, আপোনালোকৰ মৰম, আপোনালোকৰ এই গোটেই অনুষ্ঠানটোৰ প্ৰতি থকা যিটো নিভাঁজ আনুগত্যৰ ভাৱ, তাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ দুআষাৰমান ক'ব বিচাৰিছোঁ। তাৰ আগতে মই আৰু এটা ভুল প্ৰথমতেই নকৰোঁ। এজন মানুহৰ বৰ খং উঠিব মই যদি এতিয়াই মূল আৰু আধা মিনিটমান সময় খৰচ নকৰি, 1 মিনিট সময় নকৰি মই যদি সেই মানে পুনতেই মোৰ মনৰ ভাৱলৈ যাওঁ, সঞ্চালক প্ৰভু, মানে সেই মানুহজনৰ বৰ খং উঠিব। সেই মানুহজন এতিয়া ক'ত আছে মই নাজানো। মানুহ মানে ল'ৰা, যুৱক, ভূপেন হাজৰিকাই যে কৈছিল সূৰ্য সম তৰুণ তৰুণী, তেনেকুৱা। মই কায়িকভাৱে আজি দেখিলোঁ টেলিফোনেৰে আজি 1.5 বছৰ 2 বছৰমানৰ পৰা যোগাযোগ হৈ থাকে। তেওঁৰ কাৰণে মই ইয়ালৈ আহিছোঁ, অভিজিত শইকীয়া নামৰ যুৱকজন। আৰু অভিজিত আছে এতিয়া, মই ভালেই হ'ল আপোনালোকে অভিজিতৰ নাম কওঁতেও হাত চাপৰি দিছে। মই এইটো আৰু তেওঁৰ কিবা ৰাজনৈতিক নেতা হোৱাৰ বাসনা আছে নে ধৰ্মীয় নেতা হোৱাৰ বাসনা আছে, মই এইবোৰ একো নাজানো। মোৰ শুভকামনা আছে অসমীয়া এজন নতুন যুৱক। কিন্তু মই বেলেগ এটা কথাহে কওঁ যে আজি এই আৰ্হি বিধানসভাৰ এই অস্থায়ী প্ৰেক্ষাগৃহত আপোনালোকৰ আগত মোৰ মনৰ কথাবোৰ কওঁতে আপোনালোকৰ কোনোবাই ৰেকৰ্ডিং কৰিছে, হাঁহিছে, হাত চাপৰি দিছে, মই বাধিত হৈছোঁ, কৃতজ্ঞ হৈছোঁ। আগলৈ যদি আৰু কিছুমান সময় মই আপোনালোকক ভাল লগাব পাৰোঁ, সমৃদ্ধ কৰিব পাৰোঁ, তাৰমানে কৈছোঁ পোনপটীয়াকৈ মৰম আৰু আশীৰ্বাদ যদি আপোনালোকে দিব বিচাৰে, সেইখিনি মোৰ। এইটো দেখিছে নহয়, 4টামান পকেট আছে, তলৰটোতো আছে, এই গোটেইবোৰ লৈ যাম। কিন্তু কিবা কথাত যদি আপোনালোকৰ অকণমান হ'লেও খং উঠে, বেয়া পায় যে যোৱাবাৰ ভালেই আছিল, ময়ূৰ বৰাক মাতিছিল, আহিব পৰা নাছিল, এইবাৰহে আহি পেলাই এনেকুৱা কৰিলে, খং যদি উঠে, সেই খংটো জাৰিবৰ কাৰণেওতো মানুহ লাগিব। সেইজনে হ'ল অভিজিত শইকীয়া, তেওঁকে ধৰি জাৰিব। ধন্যবাদ। এতিয়া এটা সাংঘাতিক বিষয়, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তোহাৰী চৰণক ৰেণু শতকোটি, বাৰেক কৰোহু প্ৰণাম। আমি সেই প্ৰাতঃস্মৰণীয় সাগৰ সংকাশ, অভ্ৰভেদী ব্যক্তিত্ব, অতুলনীয় এক মহাজীৱন, অনন্য এক মহাপ্ৰতিভা আৰু বিস্ময়কৰ অৱদানৰ জৰিয়তে অসমীয়া সমাজৰ সকলোবোৰ দিশ, ধৰ্মীয় আৰু ধৰ্মৰ লগত জড়িত নথকা যেন লগা দিশো শক্তিশালীভাৱে স্পৰ্শ কৰাই নহয়, প্ৰভাৱান্বিত কৰি যুগ যুগান্তৰলৈ অসমীয়া মানুহৰ মেৰুদণ্ড পোন কৰি শিৰ ওখ কৰি ৰাখিবলৈ যিগৰাকী মানুহে আমাক সেই তেতিয়াৰ দিনতে আমাক আশীৰ্বাদ দি গৈছিল, সমৃদ্ধ কৰি গৈছিল, সেইগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু সেইগৰাকীৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বোধ কৰোঁ বৰগীত এটাৰ জৰিয়তে আজি এই অনুষ্ঠানটো আৰম্ভ হ'ল। বহু অনুষ্ঠানত বৰগীত শুনো, দেখোঁ। আজি মই ইয়ালৈতো মই নিৰ্বাচন খেলিবলৈ নাহোঁ, আপোনালোকৰ বিধায়কটো মোৰ অগ্ৰজ, তেখেতৰ ভাতৃ মোৰ অগ্ৰজ নাবাৰ্ডত কাম কৰিছিলে, গতিকে মই মুকলিকৈ কোৱা মানুহ, তেওঁ গৈও কৈ দিব পাৰে, শুনাই দিব পাৰে। মই কিন্তু এইটো কথা কওঁ, ইয়াত কোনো বেলেগ অৰ্থ নাই। এনেধৰণৰ বৰগীত প্ৰদৰ্শন, ইমান সুন্দৰ পৰিৱেশন, কলাত্মক সকলো দিশৰ পৰা, মই কৈছোঁ প্ৰকৃত শিল্পী তেওঁলোক, শিল্পী মই তিনিওকালৰ জ্যোতিপ্ৰসাদে যে কৈছিল, এই গোটেইকেইগৰাকী বাদ্য সংগত কৰা আৰু বাইদেউ কেইগৰাকীক মই নমস্কাৰ জনাইছোঁ, ইমান সুন্দৰভাৱে কৰিলে। শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ, আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। আপোনালোকে অভিজিত শইকীয়াৰ লগত থকা দলটোৱে আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু অভিভাৱকত্বত ইয়াত যিটো অনুষ্ঠান পাতিছে, দায়িত্ব কিন্তু আপোনালোকৰ বৃদ্ধি পালে। কাৰণ প্ৰথম বছৰ পাতি পাহৰি যোৱাহেঁতেন মানুহেও পাহৰিলেহেঁতেন। 2 বছৰলৈ পাতি বিভিন্ন মানুহক নিমন্ত্ৰণ কৰি আনি আপোনালোকে কিন্তু
এইটো অসমীয়া জাতিৰ বাবে ভাল সম্ভাৱনীয়তা থকা এটা কথালৈ মানুহক আমন্ত্ৰণ কৰিছে। এতিয়াৰ পৰা মানুহৰ আপোনালোকৰ প্ৰত্যাহ্বান, এই অনুষ্ঠানটোৰ প্ৰত্যাহ্বান নিজৰ লগত হ'ব, কাৰণ মাপকাঠি য়াৰ্ডষ্টিকটো বহু ওপৰলৈ উঠাই লৈ গ'ল। গতিকে মই তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ লগতে আপোনালোককো কৈছোঁ, আপোনালোকেও সহযোগিতা কৰিব, আৰু ভুল যদি হয়, কাম কৰা মানুহৰ ভুল হয়, সমালোচনা কৰিব, ভয় নকৰিব। বহু মানুহে গামোচা এখন কমকৈ পাম, মোক বেয়া পাব বুলি ভাবি আজি অসমীয়া সমাজত মই দেখোঁ, ইয়াত আছেনে নাই নাজানো, আমাৰ মানুহে কেতিয়াবা আমি কথাবোৰ খুলি নকওঁ, খুলি ক'ব, অভিপ্সিতক ক'ব, লগৰ কেইজনক ক'ব এইটো ভাল হৈছে, এইটো ভুল হৈছে, আৰু তেওঁলোককো সহনশীল গণতান্ত্ৰিক মন এটা লৈ এই কথাখিনি ল'বলৈ মই আৰম্ভণিতে অনুৰোধ কৰি মই এতিয়া মূল বিষয়টোলৈ আহিব বিচাৰিছোঁ। মোৰ আজি মই কম ভাবিছিলোঁ বেলেগ কথা, কিন্তু আহিয়ে যেতিয়া মহাপুৰুষ গুৰুজনাৰ এই ছবিখন দেখিলোঁ আৰু লগতে দেখিলোঁ আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ কালৰ মহাত্মা গান্ধী, নেহেৰু, পেটেলৰ লগতে সুভাষ চন্দ্ৰ বসুৰ লগতে যিজন মানুহৰ কথা অসমত কমকৈ আলোচিত হয়, ডক্টৰ ভীমৰাও আম্বেদকাৰ, তেখেতৰো এখন ছবি দেখিলোঁ। আৰু তেতিয়া মোৰ মনত পৰিল, মই এটা বেলেগ প্ৰেক্ষাপটলৈ গুৰুজনালৈ যাব বিচাৰিছোঁ। মই ভাবোঁ বৰা ডাঙৰীয়াই তেওঁৰ যিটো জ্ঞানগৰ্ভ ধৰণেৰে আপোনাক দি সমৃদ্ধ কৰিব, মই যদি অকণমান বেলেগ ধৰণেৰে কৰোঁ, দুইজনৰ ভাষণটো হয়তো অকণমান বেলেগ হ'লে, মইতো তেওঁৰ সমকক্ষ হ'ব নোৱাৰোঁ, কিন্তু অকণমান বেলেগ হ'লে হয়তো আপোনালোকৰ সময়খিনি কটোৱাত ভাল হ'ব পাৰে। মোৰ হঠাৎ মনত পৰিল 1929 চন, চাইমন কমিশ্যন, এইটো শ্বেতাংগ মানুহেৰে গঠন কৰা 7জনীয়া কমিটি আহিছিল যে ভাৰতক কি ধৰণৰ আৰু সাংবিধানিক সা সুবিধা দিব পাৰি। কংগ্ৰেছে বৰ্জন কৰিলে, তাত কোনো ভাৰতীয় নাছিল, 7জনেই আছিল শ্বেতাংগ লোক জন চাইমনৰ অধীনত। সেই চাইমন কমিশ্যন অসমলৈকো আহিছিল, অসমৰ লগত জড়িত আছে দেই এই গোটেই আম্বেদকাৰৰ ছবি, গুৰুজনাৰ কথা, গুৰুজনাৰ দৰ্শনৰ লগত পৰোক্ষভাৱে এইবোৰ কথাৰ মিল আছে। অসমলৈ যেতিয়া আহিলে কংগ্ৰেছে ক'লে যে চাইমন বয়কট চাইমন কমিশ্যন। লালা লাজপত ৰায় পাঞ্জাৱত মৃত্যুবৰণ কৰিলে, তাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ পুলিচৰ লাঠিৰ কোব খাই লালা লাজপত ৰায়, যে আমি লাল বাল পাল বুলি কওঁ, মহাত্মা গান্ধী অহাৰ আগতে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, তাৰে এজনে মৃত্যুবৰণ কৰিছিল। কংগ্ৰেছে কৈছিল সেই সময়ত কংগ্ৰেছৰ প্ৰভাৱ সৰ্বগ্ৰাসী, তেনে সময়ত ক'লে যে বয়কট চাইমন কমিশ্যন। অসমত 3গৰাকী ব্যক্তিয়ে চাইমন কমিশ্যনক লগ পাইছিলে কংগ্ৰেছৰ কথা নুশুনি। কালীচৰণ ব্ৰহ্ম, যি কালীচৰণ ব্ৰহ্মই কৈছিল বড়োসকলৰ আন পৰিচয় নাই, অসমীয়া হোৱাই পৰিচয়, আমাৰ ভুলৰ বাবে আমাৰ মাজত ব্যৱধান বৃদ্ধি হৈ গ'ল। কালীচৰণ ব্ৰহ্মৰাই যি আধুনিক ব্ৰাহ্ম ধৰ্ম বড়োসকলৰ মাজত জনপ্ৰিয় কৰিছিল, আধুনিক বড়োসকলৰ অন্যতম নিৰ্মাতা, তেওঁ লগ পাইছিল আৰু স্মাৰক পত্ৰ দিছিল। আৰু 2জন অসমীয়া ভাষী মানুহে লগ পাইছিলে কংগ্ৰেছৰ কথা নুশুনি, তেওঁলোক আছিল এজন নীলকান্ত হাজৰিকা আৰু আনজন আছিল সোণাধৰ সেনাপতি। তেওঁলোক কোন? সেই নীলকান্ত হাজৰিকা আছিল অসমীয়া মানুহৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃ, আৰু আনগৰাকী আছিল ইন্দিৰা মিৰি। সেই তেতিয়াৰ দিনতে স্কটলেণ্ডৰ এডিনবৰাৰ পৰা পঢ়ি আহি পাহাৰে ভৈয়ামে শিক্ষাৰ জেউতি বিলাবলৈ সমগ্ৰ জীৱন সমৰ্পিত কৰা বিখ্যাত ইন্দিৰা মিৰিৰ দেউতাকৰ নাম আছিল সোণাধৰ সেনাপতি। মই বিস্তৃত ব্যাখ্যালৈ নাযাওঁ, আপোনালোকে গম পাব কিহৰ বাবে কংগ্ৰেছে কোৱাৰ পিছতো, বাধা দিয়াৰ পিছতো তেওঁলোকে লগ পাইছিল, কাৰণ আমাৰ সমাজত জাত পাতৰ কথাবোৰ আছিল। সেই কথাবোৰ কংগ্ৰেছ যিহেতু সেই সময়ত ভাবি গুণি কৰা নাছিল, কিন্তু কংগ্ৰেছ যিহেতু প্ৰথম অৱস্থাত সমাজৰ অৱস্থাপন্ন মানুহৰ দ্বাৰা গঠিত, উকিল আছিল, অধ্যাপক আছিল, তেনেকুৱা ধৰণৰ মানুহ আছিল, অলপ আৰ্থিকভাৱেও অৱস্থাপন্ন আছিল, গতিকে তথাকথিতভাৱে আমাৰ সমাজত উচ্চ বুলি ভবা জাতিৰ মানুহে কংগ্ৰেছৰ ভিতৰত আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু সেই কথাটো আম্বেদকাৰে যেনেকৈ মনা নাছিল, মহাত্মা গান্ধীৰ লগত যেনেকৈ কৈছিল, গান্ধীজী আই ডোণ্ট হেভ এনি হোমলেণ্ড, মহাত্মা গান্ধীয়ে কৈছিল ৱাই ডোণ্ট ইউ জইন দ্য মুভমেণ্ট, দ্য ফ্ৰীডম মুভমেণ্ট অফ দ্য হোমলেণ্ড। তেওঁ সাহস কৰিছিল গান্ধীজী আই ডোণ্ট হেভ এনি হোমলেণ্ড। কি প্ৰেক্ষাপটত কৈছিল সেইবোৰ ইতিহাস পঢ়িলে পাব। সেই প্ৰেক্ষাপটতকৈ ভাল অৱস্থাত থকা 500 বছৰ আগতে গুৰুজনাই আমাক এখন সমদৰ্শী পৃথিৱীৰ প্ৰতিচ্ছবি দেখুৱাইছিল, য'ত কোনো জাতি, কোনো ধৰ্ম, মানে ধৰ্ম সেই চেঞ্চৰ নহয়, কিন্তু জাতি বা জাত পাতে কোঙা কৰি পেলোৱা সেইখন সমাজত যাতে আমাৰ এই কথাবোৰ নাথাকে।
আৰু সেইবাবেই মই ভাবোঁ আধ্যাত্মিকতাৰ প্ৰাসংগিকতাৰ ওপৰত আজি যিখিনি কথা কৈছে, আধ্যাত্মিকতাৰ লগত সাঙুৰ খাই থাকে বৌদ্ধিকতা, সাংস্কৃতিক চেতনা। আৰু সেইবাবেই মই ইতিহাসৰ সেই দুটা কথাৰে সৈতে কৈছোঁ যে কংগ্ৰেছে কোৱাৰ পিছতো নীলকান্ত হাজৰিকা সোণাধৰ সেনাপতিয়ে লগ পাইছিল। বাকীখিনি আপোনালোকে বুজিব, মই সেই বিষয়ত ব্যাখ্যা নবঢ়াওঁ। এতিয়া তেওঁলোকে লগ পালে, ভূপেন হাজৰিকাৰ তেতিয়া 3 বছৰ বয়স। 1926 চন বিখ্যাত, মহাত্মা গান্ধী দ্বিতীয়বাৰৰ বাবে অসমলৈ আহিছে, পাণ্ডুত কংগ্ৰেছ হৈছে, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আৰু আমাৰ ৰোহিণীকান্ত হাতীবৰুৱাৰ ঘৰ মাটি ধাৰ লাগিছে কংগ্ৰেছ ছেছন কৰিবলৈ গৈ। 1926 চনত বেণুধৰ ৰাজখোৱাৰ সভাপতিত্বত ধুবুৰীত সাহিত্য সভা হৈছে। অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত অসমীয়া মহিলা সমাজে আকাশলৈ চাবলৈ সাহস কৰিছে। 1926 চন। 1926 চনতেই জন্ম হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শদিয়াত। আৰু সেই ভূপেন হাজৰিকা যেতিয়া 11 বছৰ বয়স পালেগৈ, 11 বছৰ, মই গুৰুজনাৰ কথালৈ আহিম, আধ্যাত্মিকতাৰ কথালৈ আহিম। মই কৈছোঁ, মই আপোনালোকক এই কথাটো ক'ব বিচাৰিছোঁ যে এইগৰাকী মহাপুৰুষৰ সকলোৰে ওপৰত ইমান প্ৰভাৱ কিয়? তেনেকৈ ক'লে নতুন প্ৰজন্মই ভাবিব অকল ধৰ্মৰ কথা কৈ থাকিলে হয়তো পৰ্যাপ্ত নহ'ব, ধৰ্মৰ কথা কোৱা প্ৰয়োজনীয়, কাৰণ ধৰ্মও আছিল এই সমাজখন সংস্কাৰৰ বাবে গুৰুজনাই লোৱা এটা মূল আহিলা বা অস্ত্ৰ। কিন্তু ধৰ্মৰ বাহিৰৰ শংকৰদেৱজনো যে সকলো দিশৰ পৰা এজন অতুলনীয় মহাপ্ৰতিভাৰ অধিকাৰী সন্ত পুৰুষ আছিল, সেই কথাটো আজিৰ দৰে এখন সন্ত সন্মিলনত পুনৰবাৰ আপোনালোকৰ দৰে সন্ত হোৱাৰ হেঁপাহ থকা মানুহৰ আগত কোৱাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। আৰু সেইবাবেই কৈছোঁ, 11 বছৰ বয়সত ভূপেন হাজৰিকাক লৈ গ'ল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তি প্ৰিয়া হাজৰিকাই। তেজপুৰত পঢ়ি থকা ভূপেন হাজৰিকা, 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা ভূপেন হাজৰিকা, তেওঁক লৈ গ'ল মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱালৈ। আৰু বৰদোৱালৈ গৈ তাৰ পৰা ঘূৰি আহি এইগৰাকী আন এজন মহান মনীষী ভূপেন হাজৰিকাই জীৱনৰ প্ৰথমটো গীত লিখিলে। কি ক'লে? যে কুসুমৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। 11 বছৰীয়া। তেওঁ দিগদাৰ পাইছে নেকি ল'ৰাজনে? নহয়, তাকো আমনি দিয়া হ'বতো, তাকো আমনি দিয়া হ'ব, আমাৰো বেয়া হ'ব। মই অনুৰোধ জনাইছোঁ অকণমান চাই দিবলৈ, কাৰণ কণমানি সিটো বুজি নাপায়। গতিকে তাৰ সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু মই সেই কথাটোলৈ আহিছোঁ। একো নহয়, থাকক থাকক, দেউতাকে চাব, দেউতাক বুলিয়ে ভাবিছোঁ, কাষতে আছে, চাব দেই। তুমি অকণমান শুনা, ঘৰলৈ যাম কৈছে বাৰু, দি হওক, মই আৰু সেইটোলৈ হেৰি নহওঁ। এতিয়া কথা হ'ল, মই যে ক'লোঁ এই ভূপেন হাজৰিকাৰ কথাটো, বহু মানুহে ভাবিছিল যে এটাই গীত লিখিলে নেকি। মানুহৰ অকণমান সন্দেহ হয় কেতিয়াবা, ওৱান ছং ৱণ্ডাৰ টাইপৰ, যে এই গীতটো লিখি তেওঁ আৰু গীত লিখিব নোৱাৰিব নেকি। সেই ভূপেন হাজৰিকাই জীৱনৰ যিটো দ্বিতীয় গীত লিখিলে, তাৰ 3 বছৰৰ পিছত 1939 চনত ভাৰত স্বাধীন হ'বলৈ 8 বছৰ বাকী, তেতিয়া ভূপেন হাজৰিকাই সাহসটো চাওক। 8ম শ্ৰেণীত পঢ়ি থকা এজন মানুহ, নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ ল'ৰা, চাইমন কমিশ্যনক লগ ধৰা সেই নীলকান্ত হাজৰিকাৰ ল'ৰা, কাৰণ তদানীন্তন অসমীয়া সমাজে তেওঁলোককো জাত পাতৰ বিট চকুৰ মাজেৰে চাই সমাজৰ পদদলিত লাঞ্ছিত অঞ্চলত থৈছিল। এইটো এটা বাস্তৱ সত্য। কিন্তু এই ধৰণৰ ভূপেন হাজৰিকাৰ দৰে বহল মনৰ সাহসী সেই ল'ৰাজনে যি মূলা বাঢ়িব তাৰ দুপাততে চিন বুলি যে কয়, তাৰ প্ৰমাণ দি তেওঁ কি লিখিলে? তেওঁ নিজকে ক'লে অগ্নিযুগৰ ফিৰিঙতি মই, অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। তেতিয়া ভাৰত বুলি কৈছিল, পৰিৱৰ্তিত পৰিস্থিতিত অসম বুলি ক'লে। নিজকে অগ্নিযুগৰ ফিৰিঙতি বুলি কোৱা 8ম শ্ৰেণীৰ ছাত্ৰজনে এটা গীতটোৰ মাজত আৰু এটা পংক্তিত আৰু কেতবোৰ কথা কৈছিল, আৰু সেইখিনি কথা মহাপুৰুষ শংকৰদেৱে 2য় স্কন্ধ ভাগৱত
সন্মানীয় দুইজন ব্যক্তি আছে, মোতকৈ বহু এই বিষয়ত তেখেতসকলৰ চৰ্চা আছে, জ্ঞান আছে, প্ৰজ্ঞাৰে সৈতে তেওঁলোক বিভূষিত। তেওঁলোকে গম পাব এই যে দ্বিতীয় স্কন্ধ ভাগৱত যেতিয়া সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰিলে, শংকৰদেৱে অনুবাদ কৰা বুলি বহুতে কৈ থাকে, কৌশলীভাৱে কেতিয়াবা কেতিয়াবা তেওঁক অকণমান বিভিন্ন কাৰণত অকণমান হেয় দেখুৱাবলৈ খুব কৌশলীভাৱে কিছুমান ষড়যন্ত্ৰ অসমতে চলি থাকে, আমি দেখি থাকোঁ। শংকৰদেৱে অনুবাদ নাই কৰা, শংকৰদেৱে ভাৱানুবাদো নাই কৰা, শংকৰদেৱে সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰিছিল। আৰু সেইকাৰণে মূল ভাগৱতত থকা হুন, পুলিন্দ এই ধৰণৰ জাতিৰ কথা আপুনি শংকৰদেৱৰ লিখনিৰ মাজত নাপায়। শংকৰদেৱে কি ক'লে? কিৰাত কছাৰী খাচী গাৰু মেৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল। এই যে হুন, পুলিন্দ সংস্কৃতত থকা মানুহবোৰ নাই, এইবাবে নাই অসম মুলুকৰ মানুহ গুৰুজনাৰ বুকুৰ মাজত আছিল, আৰু সেইখিনি মানুহক লৈ গুৰুজনাই কিৰাত কছাৰী খাচী গাৰু মেৰি এইটো সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰিলে। এতিয়া মই ভূপেন হাজৰিকাৰ কথা কিয় ক'লোঁ? দ্বিতীয় গীতটোত 14 বছৰীয়া ভূপেন হাজৰিকাৰ চিন্তাৰ মিল চাব। ভূপেন হাজৰিকাই শংকৰদেৱক অনুকৰণ নাই কৰা, তেওঁৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে, গুৰু বুলি ভাবিছে। কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰু বুলি 11 বছৰত কৈছে, 14 বছৰ বয়সত তেওঁ ক'লে, কি ক'লে? হৰিজন পাহাৰী হিন্দু মুছলিমৰ বৰকোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ ভেদী মৌবোৱাম মৌবোৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম। চিন্তাৰ মিলটো চাব, কিৰাত কছাৰী খাচী গাৰু মেৰি আৰু এইফালে হৰিজন পাহাৰী হিন্দু মুছলিমৰ। এতিয়া ভূপেন হাজৰিকাক এইখিনিতে মই থলোঁ। তেওঁৰ আগলৈ যাওঁ, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই অলপতে গৈছিলোঁ গুৰুজনাৰ বিষয়ে ক'বলৈ লণ্ডনলৈ, 18 অক্টোবৰ তাৰিখে, অক্টোবৰ মাহটো মই তাত আছিলোঁ। তেতিয়া মই স্কটলেণ্ডলৈ যাওঁতে মোৰ মনত পৰিল যে মই এডিনবৰালৈ যাওঁ। মোৰ এটা মনত কৌতূহল আছিল, মোৰ ফেচবুকৰ আপোনালোকে ভিডিঅ' যদি চাই মই দিছিলোঁ এটা ভ্লগত, যে কিহৰ বাবে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ নাহিল কিন্তু স্কটলেণ্ডৰ এডিনবৰালৈ পঢ়িবলৈ গ'ল। এডিনবৰাত ইন্দিৰা মিৰিও পঢ়িছিল। বা যি নহওক, এডিনবৰাত তেওঁ সম্পূৰ্ণ নহ'ল, জাৰ্মানীলৈ গ'ল, ছবি নিৰ্মাণ কৰিবলৈ শিকিলে, আৰু ছবি নিৰ্মাণ কৰি ঘূৰি আহি তেওঁ অসম্পূৰ্ণ অসমীয়া মানুহৰ সাংস্কৃতিক সপোনক সম্পূৰ্ণতা দিলে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু সেই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ঘৰত আপুনিতো জানেই, তেওঁৰ ককাক কোন? তেওঁৰ ককাক হৰিবিলাস আগৰৱালা। তেওঁৰ আজু ককাক কোন? নৱৰংগলাল আগৰৱালা। এই হৰিবিলাস আগৰৱালাই 1875 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত কীৰ্তন ঘোষা আৰু নামঘোষা ছপা আকাৰে প্ৰকাশ কৰি অসমীয়া মানুহৰ হাতত পৰাইছিল। কোনো বৰা, শইকীয়া, শৰ্মা, হাজৰিকাই পেলোৱা নাছিল, হৰিবিলাস আগৰৱালাই কৰিছিল। আৰু প্ৰতিগৰাকী মানুহ, এই নৱৰংগলাল আগৰৱালাৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ প্ৰতিগৰাকী মানুহৰ বিয়া হৈছে অসমীয়াৰ লগত, আৰু প্ৰায়বোৰৰে বিয়া হৈছে মহাপুৰুষীয়া বৈষ্ণৱ পৰিয়ালৰ লগত। তথাপিও ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰো মনত শংকৰদেৱ সম্পৰ্কে তেওঁ নিজেই লিখিছে, আপোনালোকে যদি চাই পাব যে তেওঁৰ মনত যিটো ভাৱ আছিল, সেই ভাৱটো জাৰ্মানীৰ পৰা ঘূৰি অহাৰ পিছত আৰু বেছি দৃঢ় হ'ল। তেওঁ কি লিখিলে? তেওঁ বৰদোৱালৈ গ'ল, 4 বছৰ 5 বছৰ জাৰ্মানী আৰু এডিনবৰাত থাকি, আৰু বৰদোৱালৈ গৈ তেওঁ অসমীয়া স্থাপত্যৰ নৱৰূপ নামৰ যিটো প্ৰবন্ধ লিখিলে, প্ৰতিগৰাকী অসমীয়া মানুহে পঢ়া উচিত। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ক'লে যে মোৰ মনৰ মাজত থকা চাহাবী ভূতটো ভিৰাই লৰ মাৰিলে, আৰু আজিৰ পৰাহে মই অসমীয়া হ'লোঁ। কিয় ক'লে? তাৰমানে জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱক মহান মনীষী বুলি ভাবিছিল, কিন্তু জাৰ্মানীৰ পৰা উভতি আহি গম পালে তেওঁ যিটো মাত্ৰাত মহান মনীষী বুলি ভাবিছিল তাতকৈও ওখ এজন মানুহ মহাপুৰুষ শংকৰদেৱ। আৰু সেইবাবে তেওঁ এই যে ভিৰাই লৰ মাৰা বুলি ক'লে, কিহৰ বাবে ক'লে? কাৰণ বৰদোৱাৰ যিটো স্থাপত্য ভাস্কৰ্যৰ আৰ্হি, সেইটো দেখি পেলাই তেওঁ কৈছিল অসমীয়া স্থাপত্যৰ নৱৰূপত, যে মই জাৰ্মানীলৈ গৈ এবষ্টেনিয়ান ষ্টাইল অফ আৰ্কিটেকচাৰ দেখিছিলোঁ, মই মন্ত্ৰমুগ্ধ হৈছিলোঁ। আৰু ইয়াৰ পৰা ঘূৰি আহি মই অসমত দেখিলোঁ তাতকৈ 150 বছৰ আগতে
আমাৰ ৰূপান্তৰৰ খনিকৰ মহাপুৰুষ শংকৰদেৱে এই ধৰণৰ আৰ্কিটেকচাৰেল শৈলীৰে সৈতে স্থাপত্য ভাস্কৰ্যৰ শৈলীৰে সৈতে তেওঁ ইতিমধ্যে এয়া কথা নিৰ্মাণ কৰি থৈ গৈছে আৰু তেওঁ ক'লে মোৰ মনৰ সেই চাহাবটো ভিৰাই লৰ মাৰিলে। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, সৈনিক শিল্পী বিষ্ণু ৰাভালৈ আহক, বিষ্ণু ৰাভাৰ জীৱনলৈ। কলাগুৰু বিষ্ণু ৰাভা, বিষ্ণু ৰাভাৰ মই বিস্তৃত কথালৈ নাযাওঁ, কিন্তু বিষ্ণু ৰাভাক আপোনালোকে জানে পশ্চিম অসমৰ এখন সত্ৰ নে নামঘৰত তেওঁ যিহেতু বড়ো জনগোষ্ঠীৰ লোক, তেওঁক এটা সময়ত সোমাবলৈ দিয়া হোৱা নাছিল। বিষ্ণু ৰাভা হতাশ নহ'ল, বিষ্ণু ৰাভা নিৰাশ নহ'ল। বিষ্ণু ৰাভা আম্বেদকাৰৰ দৰে হতাশ নহ'ল, নিৰাশ নহ'ল, নীলকান্ত হাজৰিকাৰ দৰে তেওঁ কি কৰিলে, প্ৰত্যাহ্বান হিচাপে লৈ গুৰুজনাৰ অন্যতম প্ৰথম যিখন আলোকচিত্ৰ, যিটো অসমীয়া সমাজত এসময়ত অকল্পনীয় আছিল যে কোনে আঁকিব শংকৰদেৱৰ কথা, কাৰণ তেওঁ যিহেতু মূৰ্তি পূজা পৌত্তলিকতা বিৰোধী এজন মানুহ, তেওঁ জানো এইটো উকিবলৈ কোনোবাই সাহস কৰিব? বিষ্ণু ৰাভাই সাহস কৰিলে, কৰি দেখুৱালে। অসমীয়া মানুহেও কিছু সংকোচ, কিছু ইতস্তত বোধৰ মাজেৰে কথাটো কিন্তু গ্ৰহণ কৰিলে। গতিকে আপুনি সেই বিষ্ণু ৰাভা কওক, সেই ভূপেন হাজৰিকা কওক, জ্যোতিপ্ৰসাদ আগৰৱালা কওক, লক্ষীনাথ বেজবৰুৱাৰ কথাটো ক'বই নালাগে যে অসমীয়া মানুহৰ হৃদয়ৰ মণিকোঠাত মহাপুৰুষ শংকৰদেৱক নামঘৰৰ মণিকোঠাৰ পৰা আনি যে সংস্থাপিত কৰিলে, তাৰ আঁৰৰ মূল ব্যক্তি হ'ল আমাৰ লক্ষীনাথ বেজবৰুৱা। তেওঁ যে কৈছে গুৰু লাগে মই শিক্ষিত শিষ্য, তেওঁ লিখিছে, ভূপেন হাজৰিকাই গাইছে, জগতক জাননী দিলোঁ, জগতৰ এগুৰু শ্ৰীশংকৰ ঘৰতে অন্ধলাই নেদেখিলোঁ। এই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বেজবৰুৱা, ৰাভা, ভূপেন হাজৰিকা, কমলাকান্ত ভট্টাচাৰ্য, গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱাই তেতিয়াৰ দিনতে নামঘোষাৰ বিষয়ে প্ৰবন্ধ লিখিছিল, আজিৰ পৰা প্ৰায় 150-140 বছৰ আগতে। লক্ষীধৰ শৰ্মাৰ দৰে এজন ইমান প্ৰগতিশীল উচ্চবৰ্ণত, তথাকথিতভাৱে উচ্চবৰ্ণত জন্ম লাভ কৰা মানুহে, যি লক্ষীধৰ শৰ্মাই বহু মানুহে নাজানে, চৰ্চা নকৰে, তৰুণৰাম ফুকনৰ ছোৱালী বিয়া কৰিছিল, কম বয়সতে যক্ষ্মা ৰোগত পৰি মৃত্যুমুখত পৰিলে। সেই লক্ষীধৰ শৰ্মাই নামঘোষাৰ বিষয়ে যিখিনি কথা লিখি থৈ গৈছে, বহু অসমীয়া পণ্ডিতে এতিয়াও পঢ়া নাই। মই সেইকাৰণে 1.5 বছৰমানৰ আগতে তেজপুৰৰ মানুহে যেতিয়া লক্ষীধৰ শৰ্মা কেৱল চিৰাজৰ নামত বন্দী কৰি ৰাখে, ডাঙৰ মানুহ, কম বয়সতে ঢুকাল, প্ৰগতিশীল মানুহ, সেই লক্ষীধৰ শৰ্মাক কেৱল চিৰাজৰ মাজত বন্দী কৰি থ'ব নোৱাৰি। সেই লক্ষীধৰ শৰ্মাৰ নামঘোষা নামৰ ৰচনাখন যদি আপোনালোকে নপঢ়ে, মই ভাবোঁ নামঘোষাৰ বিষয়ে আমাৰ ডক্টৰ বাণীকান্ত কাকতিৰ পৰা আদি কৰি যিসকল বিজ্ঞ পুৰুষে ইমান সুন্দৰভাৱে কৈ থৈ গৈছে। আজি বিনোৱা ভাৱেৰ দৰে মানুহে কি কৈছিল যে অসমীয়া মানুহে, বা মই পৃথিৱীৰ বহু ধৰ্মগ্ৰন্থ পঢ়িছোঁ, কিন্তু নামঘোষাৰ দৰে ইমান সৰ্বোত্তম ধৰ্মগ্ৰন্থ মই ক'তো পঢ়া নাই। এই কথাটো মাজে মাজে আমি আওৰাওঁ, যেনেকৈ মহাত্মা গান্ধীয়ে কোৱা, মই যিখন ইয়াত ৰাম ৰাজ্যৰ কথা ভাবিছোঁ, আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষ শংকৰদেৱে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি মহাত্মা গান্ধীয়ে কোৱা কথাষাৰ কৈ আমি গৌৰৱ কৰোঁ, কিন্তু সেই বিনোৱাভাৱে নামঘোষাৰ কোৱা কথাটোলৈও গৌৰৱ কৰোঁ। কিন্তু এটা কথা আমি কমকৈ কওঁ, বিনোৱাভাৱে আৰু এটা কথা কৈছিল, আজিৰ সমাজত, আজিৰ পৰিৱৰ্তিত ৰাজনৈতিক আৰ্থ-সামাজিক প্ৰেক্ষাপটত, মই একো কথাবোৰ মই বিস্তৃতভাৱে নকওঁ, আপোনালোকে দেখি আছে সমগ্ৰ পৃথিৱীত, সমগ্ৰ ভাৰতত, সমগ্ৰ অসমত, তেনে সময়ত বিনোৱাভাৱে এই কথাটো গুৰুত্বপূৰ্ণ। সন্ত সমাৰোহৰ পবিত্ৰ মঞ্চৰ পৰা মই ক'ব বিচাৰোঁ, তেওঁ কৈছিল, অসমীয়া মানুহে যেতিয়ালৈকে শংকৰদেৱ মাধৱদেৱৰ আদৰ্শ আগত ৰাখি আগবাঢ়িব, পৃথিৱীৰ কোনো শত্ৰুৱে আহি অসমীয়া মানুহৰ হানি বিঘিনি ঘটাব নোৱাৰে। আৰু যিদিনাই শংকৰদেৱ মাধৱদেৱক পাহৰিবলৈ আৰম্ভ কৰিব এচাম মানুহে, পৃথিৱীৰ কোনো শক্তিয়ে আহি সেইটো জাতিক বচাব নোৱাৰে। আৰু আজি কেতিয়াবা কেতিয়াবা অনুভৱ হয়, আপোনালোকৰ হয়নে নহয় নাজানো, যে কোনোবা কোনোবা শক্তিয়ে খুব কৌশলীভাৱে গুৰুজনাক প্ৰতীক হিচাপে নামটো লৈ, মাধৱদেৱক প্ৰতীক হিচাপে লৈ তেওঁলোকৰ শিকনিৰ কথাবোৰ নিলগাই থ'বলৈ কৰা এই যিটো ষড়যন্ত্ৰ, এই যিটো চক্ৰান্ত, এই চক্ৰান্তৰ পৰা কিন্তু আমি সচেতন হ'ব লাগিব। সন্ত সন্মিলন পাতিবলৈ সাহস কৰা ডেকা যুৱকৰ দলটোৱে এইবোৰ ক্ষেত্ৰত চকু ৰাখিব লাগিব, মই তেওঁলোকক অনুৰোধ জনাইছোঁ। কাৰণ আমি কাৰো প্ৰতি আমাৰ বিদ্বেষ নাই, কাৰো প্ৰতি হিংসাৰ ভাৱ নাই, কোনো ধৰণৰ উপপন্থৰ প্ৰতি মোৰ নাই। মই শংকৰদেৱৰ ভক্তি প্ৰদীপৰ কথাটো বিশ্বাস কৰোঁ মনে প্ৰাণে, যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কোনোবা শাক্ত, কোনোবা নাস্তিক, কোনোবা অজ্ঞেয়বাদী, কোনোবা সংশয়বাদী, কোনোবা ইছলাম ধৰ্মাৱলম্বী,
মোৰ কোনো আপত্তি নাই। যেতিয়ালৈকে ধৰ্মটোৱে আমাৰ সামাজিক জীৱনত মানুহৰ মাজত হেঙাৰৰ সৃষ্টি নকৰে তেতিয়ালৈকে সকলো ধৰ্মই মোৰ বাবে সন্মানীয়। কিন্তু মই নিজৰ ধৰ্ম চৰ্চা কৰিম, আৰু নিজৰ ধৰ্ম চৰ্চা কৰিবলৈ যাওঁতে এটা কথা চাম, যাতে মানৱতাক মই নিলগাই থৈ কেৱল ধৰ্মৰ যান্ত্ৰিক ৰূপটোক মই চৰ্বণ কৰি নাথাকোঁ। কাৰণ মই বিশ্বাস কৰোঁ, মই এইকেইদিনো লিখিছোঁ, আজিও কৈছোঁ, আজি যিটো মোৰ সাক্ষাৎকাৰ ওলাইছে এডিটৰিয়েল পেজৰ আছাম ট্ৰিবিউনত, তাতো মই কৈছিলোঁ যে মানৱতা নাথাকিলে পৃথিৱী কিন্তু বাচি নাথাকে। ধৰ্ম নাথাকিলেও হয়তো বাচি থাকিব পাৰে, কিন্তু মানৱতাবিহীন এখন জগত পৃথিৱী কেতিয়াও বাচি নাথাকে। মই সেইবাবে কৈছোঁ, কাৰো প্ৰতি বিদ্বেষ নৰখাকৈ কিন্তু নিজৰটো আমি যদি এৰি দিওঁ, আমাৰ পূজা কৰা মানুহেও আমাৰ স্বকীয় ধৰণেৰে পূজা নকৰি যদি সকলো বংগ, বিহাৰ, উত্তৰ প্ৰদেশৰ ধৰণেৰে কৰে, তেতিয়াহ'লে আমাৰটোতো তেওঁলোকে নকৰে, আমি ক'ত থাকিম? আমাৰ অকল NRC আছে, পেন কাৰ্ড আছে, ভোটাৰ লিষ্টত নাম আছে, প্ৰদীপ হাজৰিকাই চিনি পায়, হিমন্ত বিশ্ব শৰ্মাই চিনি পায়, আমাৰ সেইখিনিতে সকলো সীমাবদ্ধ হ'ব নেকি? হ'লে নহ'ব। সেইখিনিতে সীমাবদ্ধ হ'লে নহ'ব। আমাৰ বুকুৰ মাজত আমাৰ সেই মহান মনীষীসকলক, বীৰ পুৰুষসকলৰ প্ৰতি আমাৰ সেই হেঁপাহ আৰু হাবিয়াস লাগিব। সেইখিনি কথাই মই মুকলিকৈ কওঁ বাবে কেতিয়াবা শাসক গোষ্ঠীৰ কোনোবা মানুহে, সকলোৱে নহ'লেও মোক বেয়া পায়, কিন্তু সেই ভাল পোৱা বেয়া পোৱাৰ ঊৰ্ধ্বলৈ মই যাব বিচাৰোঁ। কাৰণ মই অসমীয়াক ভাল পাওঁ, মই অসমীয়াত্বক ভাল পাওঁ, মই উদাৰ অসমীয়া চেতনাক ভাল পাওঁ, আৰু এই চেতনাৰ জৰিয়তে আমি প্ৰতিগৰাকী মানুহক কৰ্ষণ কৰাত, কাৰণ মানুহৰ মাজত কেতিয়াবা থাকে, এই গুৰুৰ মাজতো আমাৰ সন্মানীয় সত্ৰাধিকাৰ ডাঙৰীয়াই চাব, যেনেকৈ শংকৰদেৱ মাধৱদেৱৰ কথা ক'লে কোনোবাই দামোদৰদেৱৰ হৰিদেৱৰ কথা নকয়, কোনোবাই দামোদৰদেৱৰ কথা ক'লে শংকৰ, এই কথাবোৰ যদি আমি নিজৰ মাজত এই ধৰণেৰে চাওঁ, ক্ষতি সেই শ্বেতাংগ মানুহজনৰ নহয়, ক্ষতি সেই দিল্লীত থকা, কলিকতাত থকা মানুহজনৰ নহয়, মানুহজনৰ ক্ষতি হ'ব অসমীয়া সমাজৰ। সকলোকে সন্মান ৰাখি, সকলো কিছু কথা নিৰৱেশভাৱে বিশ্লেষণ কৰি, কোনো মানুহক তুলনাৰ জৰিয়তে এওঁ বেছি ডাঙৰ তেওঁ সৰু এই ধৰণৰ কথা পৰিহাৰ কৰি আমি সেইসকল মনীষীৰ কথা বুকুৰ মাজত লৈ আগবাঢ়ি যোৱাটোৱেই কথা। শংকৰদেৱৰ অৱদান, মাধৱদেৱৰ অৱদান, দামোদৰদেৱৰ অৱদান, হৰিদেৱৰ অৱদান, ভট্টদেৱৰ অৱদান, সকলোক লৈ অসমীয়া জাতিটো আজি সৃষ্টি হৈছে। কেতিয়াবা আৱেগিক হৈ মানুহে কৈ দিয়ে, সেইবোৰ কথাটো মই বিৰোধিতা কৰাৰ কাৰণে বেয়া পাইছিল, এবাৰ কৈ দিয়ে যে অসমীয়া জাতিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মই সেইসকল মানুহে যি অসমীয়া জাতিৰ স্ৰষ্টা বুলি কৈছে তাতকৈ মই কম সন্মান নকৰোঁ। কিন্তু এটা জাতিৰ স্ৰষ্টা কেতিয়াও এজন মানুহ নহয়, তাৰ পৰা আগৰ পৰা কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ৰ পৰা, তাৰো আগৰ পৰা এটা নিৰৱচ্ছিন্ন হাজাৰ বছৰীয়া গতি, তাৰ ভিতৰত শংকৰদেৱ হয়তো আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক। সেইখিনি কথা নিৰৱেশভাৱে আমি এনেকৈ ক'লে তেখেতৰ প্ৰতি আমি কোনো ধৰণৰ আক্ৰোশ, কোনো ধৰণৰ অৱমাননা কৰা নুবুজায়, বুজায় যে জাতিটো সংস্কৃত হৈছে, সভ্য হৈছে, শিক্ষিত হৈছে, তেওঁলোকে কথাবোৰ বিশ্লেষণ কৰিব পৰা হৈছে যুক্তিক আগত লৈ। আৰু সকলো যুক্তি তথ্যক আগত লৈ কৰিলেও আপুনি, মই ভাবোঁ, আপোনালোকে কি ভাবে নাজানো, সকলোৰে মতামতক মই শ্ৰদ্ধা কৰোঁ, নামানিব পাৰোঁ, যে আটাইতকৈ কিন্তু উজ্জ্বল ভোটাতৰাই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই কথাটোত এতিয়া মই কিহৰ বাবেনো ক'লোঁ সেই কথাটো মই দুটামান কথা ক'ব বিচাৰিছোঁ। আজিকালি সন্ত সমাৰোহ এনেকুৱা ধৰণৰ কথা ক'লে আপুনি চাগে আচৰিত হৈছিল ন? বৰুৱাদেউ মোক লৈ আহিছিল, তেখেত আচৰিত হৈছিল চাগে। তেখেতে তেওঁ যেতিয়া মোক লৈ আহে আমাৰ গাঁওখনৰ পৰা যেতিয়া লৈ আহে ন, হোটেলখনৰ পৰা যেতিয়া লৈ আহে, মই আচলতে কিবা এটা বেলেগ কথা ভাবি আছিলোঁ। তেখেতে এটা গীত তেওঁৰ গাড়ীখনত বাজি আছিলে, আৰু মই যিটো গীত বজালোঁ আপুনি চাগে অলপ আচৰিত হৈছিল। মই গীতটো আচৰিত নাই হোৱা যদি মইহে আচৰিত হৈছোঁ, মই হোৱাহেঁতেন কিন্তু আচৰিত হ'লোঁ হয়, কাৰণ তেওঁ আহিছে। মই তেতিয়া গীতটো বজাইছিলোঁ ভূপেন হাজৰিকা আৰু যোৰহাটৰ সন্তান জয়ন্ত নাথ আৰু নুৰুল হকে লিখা, হিয়াত কপটতালৈ মছজিদলৈ নাযাবা, মানুহকে নেওচি তুমি খুদাক কতো নাপাবা, ইয়া ইলাহি এনে লোকৰ দিলত মৰম ভাৱ নাই। আপুনি অলপ আচৰিত হ'ব লাগে যে মই আনিলোঁ, এওঁ দেখোন এইটো মই শুনি আছিলোঁ, এইটো কাৰণে আধাতেতো মই কৰিব নোৱাৰোঁ, মই কিবা এটা কথা ভাবি আছিলোঁ। আৰু সেই গীতটোতো নুৰুল হকে লিখা, সেই গীতটোতো কিন্তু কৈছে মানে মনত কপটতা ৰাখি মন্দিৰ মছজিদ নামঘৰ কলেকো গৈ একো লাভ নাই, আৰু ভূপেন হাজৰিকাই সেইটো গীতেই কৈছিল। এতিয়া মই আজিৰ প্ৰেক্ষাপটত নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ হ'লে কিছুমান পদ, কিছুমান ঘোষা
নিজা ধৰণেও বিশ্লেষণ কৰিব পাৰি চাগে। দুগৰাকী মই আকৌ প্ৰজ্ঞাবান এই বিষয়ৰ বিশিষ্ট পণ্ডিত আমাৰ সত্ৰাধিকাৰ প্ৰভু আৰু বৰা ডাঙৰীয়াৰ পৰা অনুমতি লৈ মই মাধৱদেৱৰ এটা ঘোষা আমাৰ প্ৰায়েৰে নামঘৰ গোসাঁই ঘৰত প্ৰতিধ্বনিত হয়, আমাৰ মনটো বুজো নুবুজো তাৰ মাজেৰে কিন্তু ভৰি পৰে। মই কিন্তু তাৰ ধৰ্মীয় ব্যাখ্যা বিশ্লেষণ এখেতসকলে দিলে দিব পাৰে, তেওঁলোকৰ কথাত মই দিবলৈ অনুৰোধ নাই কৰা বা মই আহ্বানো জনোৱা নাই, কিন্তু মই বেলেগ এটা ব্যাখ্যা দিব বিচাৰোঁ। ভুল হ'লে আপোনালোকে ভাবিব, ক'ব। মাধৱ পুৰুষে যে লিখিছিল, ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োক নাথ যোগা। মাধৱ পুৰুষে কৈছিলে যে দেৱ দেৱী সকলো নিদ্ৰাত মগ্ন, এনেকুৱা ধৰণৰ কথা ধৰ্মীয় দিশেৰে তেওঁ বিশেষ এটা প্ৰেক্ষাপট ব্যাখ্যা কৰিছিলে। কিন্তু মই কেতিয়াবা ভাবোঁ, আৰু অভিজিৎ শইকীয়া আৰু তেওঁৰ লগৰ দলটোৱে যেতিয়া মোক টেলিফোন কৰিছিল তেতিয়া মই ভাবোঁ যে আমগুৰিৰ লগত এই কথাটো হয়তো ৰজিতা খাই পৰিব, যে বৰ্তমান সময়ত চহৰীয়া মানুহ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটৰ মানুহ অলপ চিটিকনি ইয়াতো পৰিব, 5টা আঙুলি সমান নহয় মই নকওঁ। মই আকৌ কৈছোঁ, মইতো নিৰ্বাচন খেলিবলৈ নাহোঁ, গতিকে সঁচা কথা ক'ব পাৰোঁ, ইয়াতো পৰিব চিটিকনি। কিন্তু চিটিকনিৰ পৰা অলপ হ'লেও মুক্ত হৈ আছে। ইয়াত আপোনালোক মায়া সজ্জাত থকা নাই। গুৱাহাটী, ডিব্ৰুগড়, মানে মই ডাঙৰ চহৰ, সেই চহৰবোৰতো মই থাকোঁ, মই বেয়া নাপাওঁ, কিন্তু সেই চহৰত থকা টাউনৰ অসমীয়া মধ্যবিত্ত মানুহ, যি মানুহে কুলাৰটো এৰি বোকাৰটো লয়, যি মানুহে হিন্দী চিৰিয়েলত দেখিলে অসমীয়া বিয়ানাম পাহৰি সংগীত মেহেন্দিত উত্ৰাৱল হৈ সকলোবোৰ জলাঞ্জলি দিয়ে, তেনে মানুহকো ক'ব পাৰি মায়া সজ্জাত আছে। আৰু মায়া সজ্জাত থকা সেই মানুহ, তেওঁলোক জাগিব নিবিচাৰে। তেওঁলোকে বিচাৰে যে আমি আধুনিক হ'ব লাগিব, আমি মডাৰ্ণ আৰু কসমপলিটান। মই আজি ট্ৰিবিউনৰ ইণ্টাৰভিউত সেই কথাটোও কৈছোঁ, শেষত গৈ তেওঁলোকে সকলোবোৰ কথা, ইমিটেশ্যন ইজ এ কনফেশ্যন অফ ইয়ৰ লিমিটেশ্যন, যে আপোনাৰ অসম্পূৰ্ণতাৰ স্বীকাৰোক্তি হ'ল আপুনি কেৱল অনুকৰণ কৰে। সেই কথাবোৰ কৰি থকাৰ সময়ত মায়া সজ্জাৰ পৰা উঠাই অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ অভিজিৎ শইকীয়া আৰু এই দলটোক। মই ভাবোঁ আপোনালোকে এটা ভাল হাত চাপৰি, ময়ো অকণমান ৰৈ লওঁ, তেওঁলোকক দিব পাৰে। এতিয়া হাত চাপৰি পালে এতিয়া দায়িত্বও বাঢ়িল, কিন্তু এতিয়া অকল মই হাত চাপৰিয়ে দিয়ে, মই হ'লেও অলপ ৰংচোৱা মানুহ, যে মই কিন্তু ভালৰ কাৰণে, জাতিটোৰ ভালৰ কাৰণে মই মানে মানুহক গছত উঠাই কাটি নিদিওঁ, কিন্তু জাতিটোৰ ভালৰ কাৰণে অকণমান হাত চাপৰিও দিবলৈ দিলোঁ, আৰু পিছত চকু ৰাখিবও দিলোঁ, যাতে আমি সকলোৰে পৰা আমি কিবা এটা সুবিধা জাতিটোৱে পাওঁ। মোৰ ব্যক্তিগত কোনো সুবিধাৰ কথা নহয়, মই আমাৰ জাতিটোৰ সুবিধাৰ কথা কৈছোঁ। এতিয়া এই মাধৱ পুৰুষৰ, এই শংকৰদেৱৰ, এইসকল মানুহৰ আপুনি যদি অন্যান্য ক্ষেত্ৰত, মই তিনিটামান কথা মাত্ৰ মই ক'ব বিচাৰিছোঁ। মোৰ হাতত সঞ্চালক ডাঙৰীয়া সময় কিমান দিবতো মই নাজানো, বা অভিজিৎ সময় বৰা ডাঙৰীয়া আপুনি আকৌ আমনি পালে ক'ব, মানে মাজত আহি আপুনি ক'লে মই বেয়া নাপাওঁ। আমি টেলিভিশ্যনত কওঁতে দেখিছেনে নাই, মাজতে কেতিয়াবা যে দেখিছোঁ যে দিয়াই নাই সময়, মাজতে দিওঁ মাতি, গতিকে আপুনিও দিব পাৰে। মই যদি বেলেগৰ মাজত মাতিব পাৰোঁ, আপুনিও মাতিব পাৰে। চাওকচোন, দুজনকৈ প্ৰজ্ঞাবান মানুহে যেতিয়া হাঁহি থাকে কিমান ভাল লাগে। এইখনেই অসম আমি বিচাৰোঁ, এইখনেই এনেকুৱা পৃথিৱীয়ে বিচাৰোঁ, নহয় জানো? গতিকে এই হাঁহিটো সকলোৰে মুখৰ হাঁহি হওক, সেইটোৱে বিচাৰোঁ। তাৰ বাবে সচেতন হ'ব লাগিব, নিজক জানিব লাগিব, শিপা পাহৰিব নালাগিব। এতিয়া মই ক'ব লগা দ্বিতীয় কথাটো হ'ল, মানে ধৰ্মীয় দিশৰ কথা তেখেতসকলে ক'ব, নাৰীসকল, নাৰীক লৈ 8 মাৰ্চত বহুত মেল মিটিং হয়, আন্তৰ্জাতিক নাৰী দিৱস। নাৰীক লৈ কোনে কি কৰিছিল নকৰিছিল, কেতিয়াবা গুৰুজনাৰ কথাও ভুল ব্যাখ্যাও হয়। মই উদাহৰণ দিম, সিদ্ধান্ত আপোনালোকে ল'ব, কাৰণ সিদ্ধান্ত দিলে যে ময়ূৰ বৰাই নিজৰ ধাৰণাৰ কথা কৈছে, এনে কথা হ'ব, আপুনি সিদ্ধান্ত ল'ব।
শংকৰদেৱৰ পৰিবাৰ কালিন্দী আয়ে লক্ষীনাথ বেজবৰুৱাই তেওঁ শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ গ্ৰন্থত লিখি থৈ গৈছে, কিছু দিনলৈকে তেওঁৰ ঘৰৰ গৃহস্থই এক শৰণ নাম ধৰ্ম, আমি বেলেগ বেলেগ ব্যৱহাৰ কৰোঁ, বৈষ্ণৱ ধৰ্ম, ভাগৱতী ধৰ্ম, এক শৰণ হৰি নাম ধৰ্ম, আচলতে মাধৱ পুৰুষে কৈ গৈছে এক শৰণ নাম ধৰ্ম, নহয় জানো? এই এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ মাজত মূৰ্তি পূজাৰ স্থান নাছিল। কিন্তু শংকৰদেৱ কিছু পৰিমাণে হ'লেও সেই সময়ৰ প্ৰেক্ষাপটত, আজিৰ প্ৰেক্ষাপটৰ, আজিৰ বিদ চকুৰে চালে নহ'ব, 500 বছৰ আগৰ সমাজত, 550 বছৰ আগৰ সমাজত তেওঁৰ পৰিবাৰে ঘৰত ঘৰ জেউতিৰ উপাসনা কৰাৰ পিছতো তেওঁ কিন্তু বলপূৰ্বকভাৱে বৰ মতা দেখুৱাই যে ময়ে এইটো ধৰ্ম প্ৰচাৰ কৰিছোঁ, য'ত মূৰ্তি পূজা নাই, তুমি নোৱাৰিবা কৰিব, এই কামটো কিন্তু কৰা নাছিল। তাৰমানে নাৰীৰ প্ৰতি থকা শ্ৰদ্ধা, কথাৰে নহয় বন্ধু, কামত পৰিচয়, এই গুৰুজনাৰ ইতিহাস পঢ়িলে পাব, কিমান ডাঙৰ কথা। ঠিক আছে, কোনোবা সন্দেহী মানুহ থাকিব, বোলে নাই এইটো হ'ল চাগে এটা উদাহৰণ। দ্বিতীয় উদাহৰণটো দিওঁ, ৰামায়ণ, তামিলৰ বাহিৰে অসমীয়া যিখন মাধৱ কন্দলীৰ ৰামায়ণ, সেইখন হ'ল প্ৰাদেশিক প্ৰান্তীয় ভাষাত অনুবাদ হোৱা, অসমীয়া গৌৰৱ কৰিব লাগে, মাধৱ কন্দলীয়ে আমাৰ শিৰ ওখ কৰি থৈ গৈছে প্ৰাক শংকৰী যুগতেই। তেওঁ 7টা কাণ্ড আছে, আপোনালোকে জানে, মোতকৈ ভালকৈ জানে আপোনালোকে, সপ্তকাণ্ড ৰামায়ণ। শংকৰদেৱৰ সময়ত আদি কাণ্ড আৰু শেষৰটো কাণ্ড পোৱা নগ'ল, আপোনালোকে সকলোৱে জনা কথা। এতিয়া শংকৰদেৱে মাধৱদেৱক ক'লে, বৰহাৰপুৰ তুমি আদি কাণ্ডটো কৰা, মই উত্তৰাকাণ্ডটো কৰোঁ। এতিয়া উত্তৰাকাণ্ডত শংকৰদেৱৰ সীতাৰ মুখত বচন, অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ অৱসৰপ্ৰাপ্ত ইংৰাজীৰ অধ্যাপক ডক্টৰ তিলোত্তমা মিশ্ৰ, যি উৰেটো জীৱন, তেওঁৰ স্বামী, দুইজন গুৱাহাটীত থাকে, তেওঁ ইংৰাজীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট পণ্ডিত ডক্টৰ উদয়ন মিশ্ৰ আৰু ডক্টৰ তিলোত্তমা মিশ্ৰ। মই এই কথাটো আধুনিক নতুন প্ৰজন্মৰ জৰিয়তে এটা বাৰ্তাও দিব বিচাৰোঁ, দুইজন মানুহে কোনোদিন অসমীয়া মাধ্যমৰ স্কুললৈ যোৱা নাই। আজি দুইজনৰ বয়স 80ৰ ওচৰা ওচৰি। তেতিয়াৰ দিনতে শ্বিলঙত ইংৰাজী মাধ্যমত মাক দেউতাকে পঢ়িছিল। কিন্তু উদয়ন মিশ্ৰই ইমাৰ্জেঞ্চিৰ সময়ত যেতিয়া জেললৈ গৈছিল, তেতিয়া কিন্তু অংগীকাৰ নামৰ এখন বাতৰি কাকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তেওঁৰ কোৱাৰ্টাৰ, তেওঁৰ যিটো বাসস্থান আছিল ইউনিভাৰ্চিটিয়ে দিয়া বিশ্ববিদ্যালয়, তাৰ পৰা উলিয়াইছিল আৰু বহু মাহ ধৰি তেওঁ জেলত আছিল। আৰু তেওঁৰে পৰিবাৰ বুলি ক'লে ভুল, দুয়োগৰাকী নিজা নিজা ক্ষেত্ৰত পণ্ডিত। ডক্টৰ তিলোত্তমা মিশ্ৰই অলপতে জুবানে পাব্লিছ কৰি ওলাইছে, 2 সপ্তাহমানৰ আগতে আছাম ট্ৰিবিউনত তেওঁ সাক্ষাৎকাৰ ওলাইছিল, কিতাপখন এবছৰমানৰ আগতে ওলাল। তাত তেওঁ সীতাজ ভইচ ইন শংকৰদেৱ এণ্ড মাধৱ কন্দলীজ ৰামায়ণ বুলি আমি যে কওঁ বিদ্যায়তনিকভাৱে বাহিৰত প্ৰতিস্থাপন কৰিব লাগিব, ডক্টৰ তিলোত্তমা মিশ্ৰই কৰি থৈ গৈছে। আৰু সেইগৰাকী সীতাই কি বুলি কয় যে ফাট মেলা বসুমতী পাতালে লুকাওঁ, বঙালী সীতায়ো কয়, উৰিয়া সীতায়ো কয়, সকলোৱে কয়। তাৰ পিছৰ যিটো শাৰী যে ফাট মেলা বসুমতী পাতালে লুকাওঁ, ইটো ৰামচন্দ্ৰৰ মুখকো নাচাওঁ, আই এম নট গোয়িং টু চি দ্য ফেচ অফ দিছ ৰামচন্দ্ৰ, কোনো এখন ৰামায়ণত বিচাৰি নাপায়। শংকৰদেৱৰ সীতাই কৈছে যে মই এই ৰামচন্দ্ৰ যিহেতু ন্যায়ৰ লগত থকা যেন মোৰ অনুভৱ হৈছে, মই ৰামচন্দ্ৰৰ মুখ নাচাওঁ। গতিকে নাৰীৰ প্ৰতি থকা শংকৰদেৱৰ সেই কথাখিনি আমি হৃদয়ংগম কৰিব লাগে, গৰ্বিত হ'ব লাগে। 8 মাৰ্চত ক'ব লাগে, কাৰণ আমিতো 8 মাৰ্চতে কৰোঁ। 8 মাৰ্চত নাৰী দিৱস পালন কৰি ৰাতি আহিয়াকৈ ঘৰত ঘৈণীয়েকক গালি পৰা বহু পুৰুষ মই নিজেই চিনি পাওঁ। গতিকে এইবোৰতো থাকেই, তাৰ মাজত কিন্তু এইখিনি কথা ক'ব পাৰিব লাগে। তৃতীয় আৰু এটা উদাহৰণ দিওঁ, সুন্দৰী আই আছিল শংকৰদেৱৰ ঘৰৰ গৃহ সহায়কাৰিণী। মই আকৌ কৈছোঁ, বৰাদেৱৰীয়া দেৱগোস্বামী ডাঙৰীয়াই মোতকৈ ভালকৈ বিস্তৃত অধ্যয়ন কৰিছে। এই চৰিত পুথিবিলাকত পোৱা যায়, সুন্দৰী আয়ে যেতিয়া গুৰুজনাৰ বা অন্যান্য ঘৰৰ মানুহৰ কাপোৰ লৈ নৈৰ কাষত যেতিয়া কাপোৰ ধুই থাকে, তেওঁক জোকাই চাবলৈ পণ্ডিতসকলৰ দলে কেতিয়াবা তেওঁক জোকাই লয়। আৰু জোকাই ল'লে সুন্দৰী আয়ে ধৰ্মীয় কথা লৈ জোকালেও শেষত গৈ পণ্ডিত বাহিনীক পৰাভূত কৰিব পাৰে বুলি আমাৰ চৰিত পুথিত কৈ গৈছে। ইয়াৰ অৰ্থটো কি? অৰ্থটো গুৰুজনাৰ ঘৰৰ ভিতৰত এনেকুৱা এটা ইক'চিষ্টেম আছিল, য'ত ঘৰৰ গৃহ সহায়কাৰিণীগৰাকীও তেওঁ বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে কিমান ওপৰলৈ গৈছিল, যাৰ কাৰণে তেওঁ বাহিৰত পণ্ডিত সমাজকো পৰাভূত কৰিবলৈ তেওঁ সক্ষম হৈছিল। 3টা উদাহৰণ দিলোঁ, নাৰী আৰু শংকৰদেৱ। আৰুতো নালাগে চাগে, আৰু ইমান নিন্দুক কোনোবা যদি পৃথিৱীতো ক'ৰবাত থাকে
মই আৰু তেওঁলোকক হয়তো আৰু পঢ়ি দিব লাগিব। দ্বিতীয় সময়ো কথা আছে। দ্বিতীয় কথাটোলৈ কওঁ, মই ধৰ্মৰ কথা কোৱা নাই, ধৰ্মৰ কথা শেষত এটা দুটাকৈ সামৰিম। দ্বিতীয় কথাটো, আমি এই চৰিত পুথি বুলি ক'লে তাৰ লগতে আৰু এটা কথা আছে। আমাৰ অনন্ত কণ্ডলী শংকৰদেৱৰ এগৰাকী শিষ্য, এই যেতিয়া মাধৱ কণ্ডলীৰ যেতিয়া ৰামায়ণৰ প্ৰথম আৰু শেষৰ কাণ্ডটো শংকৰদেৱে ক'লে তুমি আদি কাণ্ডটো কৰা বঢ়াৰ পো মই উত্তৰা কাণ্ডটো কৰোঁ, তেতিয়া অনন্ত কণ্ডলীয়ে বোলে, মানে মই ইতিহাসৰ ছাত্ৰটো সেইকাৰণে মই বোলে বুলি কৈছোঁ, চৰিত পুথিত আছে। তেওঁ আহি পেলাই ক'লে আপুনি সমগ্ৰখনকে গোটেইখনকে ভাঙি টুৰুচ কৰি নেপেলাই কিয়? ভাঙি টুৰুচ পুৰণা দিনৰ অসমীয়া লেখাৰ ধৰণ। তাৰমানে অনন্ত কণ্ডলীয়ে ক'লে, কেতিয়াবা হয় নহয় মোৰ লয়েল দেন দ্য কিং, মানে শিষ্যসকল আৰু বেছি গুৰুৰ কাষ চাপিবলৈ বা যি কাৰণতে নহওক তেওঁলোকৰ মনস্তত্ব অধ্যয়ন কৰিলে পাব, তেওঁলোকে তেনেকুৱা ধৰণৰ কথা কয়। তেওঁ কৈছিলে যে আপুনি দুটা খণ্ডটো কৰিবই, গোটেইটোৱে ভাঙি নাইকিয়া কৰি আপুনি কৰক। শংকৰদেৱে কৰিলে নেকি? নাই কৰা। তাৰ বিপৰীতে কি ক'লে? শংকৰদেৱে ক'লে পূৰ্ব কবি অপ্ৰমাদী। তাৰমানে মাধৱ কণ্ডলীক কোনে সন্মান জনাই থৈ গ'ল? যি সময়ত অনন্ত কণ্ডলীয়ে কৈছে ভাঙি টুৰুচ কৰি পেলাও, সেই সময়ত শংকৰদেৱে কি ক'লে? পূৰ্ব কবি অপ্ৰমাদী মাধৱ কণ্ডলীক দিলে, যিটো উপাধিৰে আমি মাধৱ কণ্ডলীক আজি জানো, চিনি পাওঁ। গতিকে এই উদাহৰণটো পালোঁ যে জ্যেষ্ঠজনক সন্মান কৰা। আজি আপোনাৰ লগত মোৰ কিবা এটা বা চেতিয়া ডাঙৰীয়াৰ লগত আহোঁতে লগ পালোঁ, হাঁহি ধেমালি কৰিলোঁ, আপোনাৰ বহু কথাৰ লগত মই মিল নাথাকিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ মই অহিত চিন্তা কৰিম, আৰু এই অৰ্থটো এনেকুৱাও নহয় ডাঙৰজনে ভাবি ল'ব নালাগে যে তেওঁ মোতকৈ 10 বছৰীয়া সৰু, তেওঁ মোৰ কথা সকলো কিয় মানি লোৱা নাই। আমি দুই পক্ষই কেতিয়াবা কেতিয়াবা কোনোবাই ভুল কৰোঁ। সেইকাৰণে মই কওঁ শংকৰদেৱৰ জীৱনৰ পৰা নতুন প্ৰজন্মই ধৰ্মৰ বাহিৰেও এই কথাবোৰ শিকিব পাৰে। ৰেচপেক্ট ফৰ দ্য এল্ডাৰ্ছ, এই কথাটো পূৰ্ব কবি অপ্ৰমাদী তাত আমি দেখিবলৈ পাওঁ। আৰু চৰিত পুথিত আৰু এটা কথা আছে। আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি আপোনালোকৰ যিসকলে পঢ়িছে, থমাছ জেফাৰচন, মই যোৱা বছৰ 6খন স্থানত আচলতে 8টা বক্তৃতা দিবলৈ আমেৰিকালৈ গৈছিলোঁ, মাতিছিলে। তাৰ দুঠাইত বষ্টন আৰু নিউ জাৰ্চি দুটা বক্তৃতা গুৰুজনাৰ বিষয়ে আছিল। বষ্টনৰ বক্তৃতাটো শংকৰদেৱ মাধৱদেৱৰ বিষয়ে আছিল। নিউ জাৰ্চিত য'ত সন্মানীয় আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ আশীৰ্বাদো আছিল, নামঘৰ বনোৱা যিটো বিনয় বৰদলৈহঁতৰ যিটো পদক্ষেপ, সেই পদক্ষেপৰে এটা অংগত মোক মাতিছিলে। তেতিয়া আপোনালোকৰ কথাও কৃতজ্ঞ চিত্ৰে তেওঁলোকে সোঁৱৰিছিল। মই আজি ৰাজহুৱাভাৱে আপোনাক ইয়াতে ক'লোঁ, তেওঁলোক সদায় কৃতজ্ঞ। প্ৰভু ঈশ্বৰ গৈ তাত সেই সময়তে যিবোৰ আশীৰ্বাদৰ সৈতে আমাৰ নামঘৰৰ মণিকোট বা গুৰু আসন বা সিংহাসন লৈ গৈছিলে। এতিয়া তাত কথা কৈ থাকোঁতে থমাছ জেফাৰচনৰ কথা মই এইকাৰণে কৈছিলোঁ যে আমেৰিকাৰ ৰাষ্ট্ৰপতিটো বহুত, কিন্তু তৃতীয় ৰাষ্ট্ৰপতি থমাছ জেফাৰচন তেওঁ বৌদ্ধিকভাৱে এজন উজ্জীৱিত উদ্দীপ্ত মানুহ, টাৱাৰিং ইণ্টেলেকচুৱেল অফ দ্য ৱৰ্ল্ড। পৃথিৱীয়ে চিনি পায়, গুৰুজনাক ইমান মানুহে চিনি নাপায়, 1-2% মানুহেও তেওঁক চিনি পোৱা মানুহে নাপায়। সেই থমাছ জেফাৰচন শংকৰদেৱতকৈ প্ৰায় কিমান 200-250 বছৰ পিছলৈ অহা আৰু আমেৰিকাৰ দৰে এখন আগবঢ়া ঠাইত জন্ম লাভ কৰা। থমাছ জেফাৰচনে লিখিছে দাসত্বৰ বিষয়ে ডাঙৰ ডাঙৰ কথা, আমেৰিকান ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স। তাত লিখিছে দাসত্ব, ইটছ এ টেৰিফাইং নাইট বাউল ইন দ্য স্কাই অফ আমেৰিকা ইউজিং ভেৰি পম্পাছ এণ্ড হাই চাউণ্ডিং ৱৰ্ডছ লিখিছিলে। কিন্তু নিজৰ ঘৰত তেওঁৰ 500তকৈও বেছি দাস দাসী আছিলে। তাৰ ভিতৰতে এগৰাকী দাসীৰ লগত তেওঁ সম্পৰ্ক, শাৰীৰিক সম্পৰ্ক কৰি তেওঁ সন্তান জন্ম হৈছিল, আৰু সেই সন্তানক তেওঁ দিয়া নাছিলে যিটো তেওঁ অধিকাৰ দিব লাগে, সম্পত্তি দিব লাগে, দিয়া নাছিল। লিখিছে কিন্তু সম্পূৰ্ণ উল্টা। মই আমেৰিকান ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্সৰ কথা কৈছোঁ, যিটো কথা এনেই ক'ব নোৱাৰি, গুগলত গ'লেই আপোনালোকে চাব কিমান সুন্দৰভাৱে লিখিছে। আৰু থমাছ জেফাৰচনৰ জীৱনত সম্পূৰ্ণ এটা বৈপৰীত্য, লিখিছে বেলেগ, কৰিছে বেলেগ। কিন্তু আমাৰ চৰিত পুথি পঢ়িলে খুব বেছি উদাহৰণ নাথাকিলেও আমাৰ পশ্চিম অসমৰ বিভিন্ন ঠাইত গুৰুজনাই বহুবোৰ দাসক মুক্তি দিয়াৰ কথা আমি দেখিবলৈ পাওঁ। আৰু দাস মানে আমেৰিকাৰ দাস আৰু আমাৰ দাস বেলেগ। আমেৰিকাত হ'ল সাংঘাতিক এটা শোষিত, বঞ্চিত, অৱহেলিত এটা পৰিৱেশত বৰ্বৰ অমানসিকতাৰ মাজত থকা দাস, তেনেকুৱা দাসকো মুক্ত কৰা নাই। আমাৰ ইয়াত মৃদুভাৱে যিটো দাস প্ৰথা খুব কম অঞ্চলত আছিল, সেয়াও কিন্তু গুৰুজনাই মুকলি কৰি দিছিল। এই পাৰ্থক্যবোৰ যেতিয়া আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে জানিব, শিকিব,
তেতিয়াহে ক'ব পাৰিব যে শংকৰদেৱ কিহৰ বাবে। মই নকওঁ মই শংকৰদেৱৰ দেশৰ মানুহ বুলি মই পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈ তেনেকুৱা ধৰণৰ কথা যে পেপাৰত আহে মই তেনেকুৱা কথা নকওঁ, কিন্তু পৃথিৱীৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ এজন মনীষী, যিগৰাকী মনীষীয়ে 500-550 বছৰ আগতে এনেবোৰ কথা ভাবিবলৈ চিন্তা কৰিবলৈ আমাক সাহস দিছিল, সেইখিনি কথা আমি মনত ৰাখিম নে নাই, সেইখিনি কথা মনত ৰাখিব লাগিব। তৃতীয় কথাটো, কোভিডৰ সময়ত আমি যে সামাজিক দূৰত্ব, আমি যে এই কথাবোৰ চাওঁ, এইবোৰ বৰ সৰু কথা যেন লাগে। আপোনালোকৰ ইয়াত যেতিয়া নামঘৰত বিলনীয়াই যেতিয়া বিলায় মুখত কাপোৰ এখন মাৰি লয় নহয়, আমি কোভিডৰ সময়ততো কৈছিলোঁ মাস্ক পিন্ধাৰ কথা, মুখবন্ধনী পিন্ধাৰ কথা, সেইবোৰ কথা গুৰুজনাই আৰু এটা যে কথা ইংৰাজীত পাওঁ যে ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ, সেই কথাটোতো শংকৰদেৱৰ জীৱনৰ এই ধৰ্মীয় যিটো প্ৰথা প্ৰণালী তাৰ মাজত আমি দেখিবলৈ পাওঁ। সেইখিনিও মই বাদ দিলোঁ। আৰু এটা কথালৈ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত চবতে হৈছে প্ৰকৃতি ডাঙৰ নে আমাক উত্তৰণ ডাঙৰ, এটা ডাঙৰ টাচল দ্বন্দ্ব। আমাক উত্তৰণো লাগিব, প্ৰকৃতিও ৰাখিব লাগিব। আমাৰ গুৱাহাটীত মাজে মাজে মোৰ লগত চৰকাৰৰ কোনোবা বিষয়া মন্ত্ৰীৰ খকা খুন্দা লাগে, কোনো ব্যক্তিগত কাৰণত নহয় যে মোৰ মাটি বেছি হওক, মই কিবা এটা সুবিধা পাওঁ, কিন্তু অসমখনক আমি কেনেকৈ ভাল কৰিব পাৰোঁ। প্ৰকৃতি, গছ, যাৰ লগত জুবিন গাৰ্গো সম্পৃক্ত হৈ আছিলে সেইটো আন্দোলনত আপোনালোকে জানে, সেই সময়ত গছক যদি, প্ৰকৃতিক যদি কম মৰম কৰে, তেনেকুৱা সময়ত মোৰ গুৰুজনালৈ মনত পৰে। আজিৰ পৰা 550 বছৰ আগতে গুৰুজনাই কি কৈ গৈছিল, একবৃক্ষ দশপুত্ৰ সম। আৰু এতিয়া আমাৰ শাসকে, আমি অকল শাসক বুলি ক'লেও নহ'ব, আমাৰো ভুল আছে, আমি কিমান গছ তৰু তৃণক মৰম কৰিবলৈ শিকিছোঁ। যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সমস্ত ভূততে আছা তুমি হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ব্ৰাহ্মণৰো চণ্ডালৰো নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। বৈপ্লৱিক, ভালকৈ ভাবি চাওক, ভালকৈ ভাবি চাওক। এই কথাবোৰ সেই সময়ত সকলো পিনৰ পৰা জাত পাতৰ কথা, ধনী দুখীয়াৰ কথা, অঞ্চলৰ কথা, নৃপতি আৰু শাসিতসকলৰ, ৰজা আৰু প্ৰজাৰ কথা, কিমান ধৰণৰ প্ৰত্যাহ্বান, ভৌগোলিক প্ৰত্যাহ্বান, বেমাৰ আজাৰৰ কথা সকলোবোৰ আছে। ৰজাৰ ঘৰত জন্ম, শাক্ত পৰিয়ালত জন্ম, ৰজাঘৰৰ কথা এৰি, শাক্তৰ ধৰ্মৰ কথাবোৰ এৰি এটা ধৰ্ম লৈছিল, সৰলীকৃত ধৰ্ম, যে মানুহৰ মনলৈ আমি এই কথাবোৰ আপামৰ জনতাৰ বুকুৰ মাজলৈ, আগতে সংস্কৃত ভাষাত থাকোঁতে যিখিনি কথা ৰসস্বাদন কৰিব পৰা নাছিল, আমি সেইখিনি কথা গুৰুজনাই সমগ্ৰ ভক্তি আন্দোলনত ভাৰতত যিটো কথা হৈছিল, অসমত এটা বেলেগ ৰূপত, ব্যতিক্ৰমী ৰূপত, আৰু বেছি পৰিশীলিতকে, আৰু বেছি আধ্যাত্মিকতাৰে, আৰু বেছি বৌদ্ধিকতাৰে শংকৰদেৱে আমাক এখন অসম উপহাৰ দি থৈ গৈছিল। মই যদি এটা কথা কওঁ, বেদান্তৰ ব্ৰহ্মক গীতাৰ শ্ৰীকৃষ্ণৰ মাজেদি ভগৱতৰ ভকতিৰ জৰিয়তে, নাহি ভকতি জাতি অজাতি বিচাৰ বুলি কৈ আধ্যাত্মিক সমদৰ্শীবাদৰ আধাৰ নিৰ্মাণ কৰি গুৰুজনাই সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধলৈ অসমীয়া জাতিক লৈ গৈ যিটো অসাধ্য সাধন কৰিলে, সেইবাবে অসমীয়া জাতি আজিও অসমীয়া জাতি হৈ আছে। সেই কথাটো আমি নাস্তিক হ'লেও, নিৰীশ্বৰবাদী হ'লেও, সংশয়বাদী হ'লেও, শাক্ত হ'লেও আমি মনত ৰাখিব লাগিব। মনত ৰাখিব লাগিব সৈয়দ আব্দুল মালিক, যি প্ৰথম শংকৰদেৱৰ বিষয়ে উপন্যাস লিখিবলৈ সাহস কৰিছিল, তেওঁ কিন্তু এটা ডাঙৰ কথা কৈছে, উপন্যাসত নহয় বেলেগত। তেওঁ কৈছে, জগতৰ আগত যদি আমাৰ পৰিচয় বিচাৰে, মোৰ পৰিচয় ইছলাম ধৰ্মাৱলম্বী নহয়, মোৰ পৰিচয় হিন্দু শাক্ত বৈষ্ণৱ নহয়, মোৰ পৰিচয় এটাই, মোৰ পৰিচয় মই শংকৰদেৱ মাধৱদেৱৰ দেশৰ মানুহ। সৈয়দ আব্দুল মালিকে কৈছে, আমি কিমানে সেই কথাবোৰ কৰোঁ। আমি তাৰ বিপৰীতমুখী কথা দেখা পাওঁ। শক্তিশালী পক্ষই কেতিয়াবা কেতিয়াবা বিপৰীত কথা কয়। আমি শক্তিশালী পক্ষ, অন্যান্য পক্ষ নিজকে শক্তিহীন পক্ষ বুলি ভাবিব নালাগে। আমাৰ আগত আছে ভাৰতীয় সংবিধান। বিদ্বেষ ৰাখিব নালাগে, কোনো ধৰণৰ হিংসাৰ কথা আনিব নালাগে, কোনো ধৰণৰ আন্দোলনৰ দৰকাৰ নাই। এক আধ্যাত্মিক বৌদ্ধিক আন্দোলনৰ জৰিয়তে আমি যেতিয়া প্ৰমাণ দিব পাৰিম
যে আমি দৰাচলতে গুৰুজনাৰ কথা বিভিন্ন ধৰ্ম পন্থ উপপন্থৰ মাজত থকা কাজিয়া কৰি থকাৰ যে কোনো অৰ্থ নাই বৰ্তমান সময়ত এওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সেই কাজিয়া কৰি থাকিলে ৰাজনীতিবিদৰ লাভ হয় যেতিয়া আমি বাৰ্তাটো দিব পাৰিম শক্তিশালী পক্ষয়ো হিন্দু মুছলমান কৰি আৰু নাথাকিব এতিয়া যে হিন্দু মুছলমান কৰি থাকে কিয় আমাক যে টোপ এটা দিলে আমি খাই দিওঁ সেইকাৰণে কৰি থাকে যেতিয়া আমি নাখাম তেতিয়া তেওঁলোকে বেলেগ ভাবিব অলপ তেওঁলোককো ভাবক দিয়কচোন ইমান সা সুবিধা লৈতো আছে অলপ ভাবক বেলেগ একো কোৱা নাই শক্তিশালী পক্ষক ভাবিবলৈ দিয়ক ভাবিবলৈ কেতিয়া দিব পাৰিব যেতিয়া গুৰুজনাৰ কথা লাচিতৰ কথা চুকাফাৰ কথা নৰনাৰায়ণৰ কথা চিলাৰায়ৰ কথা ঢেকিয়াল ফুকনৰ কথা গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ কথা আলোচনা কৰিম কিছু পৰিমাণে জানিম নতুন প্ৰজন্মকো জনাবলৈ চাম আৰু বিদ্বেষ নাৰাখোঁ নিজৰটোৱে সদায় সঁচা বুলি ভাবি নাথাকোঁ কোনোবাই সঁচা কথা ক'লে হয় এইটো এনেকুৱাহে হ'ব লাগিছিল সেই সাহস যেতিয়া মনলৈ আহিব তেতিয়াহে প্ৰকৃততে গুৰুজনাক শ্ৰদ্ধা কৰা হ'ব অকল নামঘৰত মই নামঘৰ যোৱা নোযোৱাৰ কথালৈ কোৱা নাই আপোনালোকে জানে মোৰ ককাদেউতা সনতৰাম বৰা শংকৰদেৱ সংঘৰ প্ৰথমখন প্ৰাথমিকৰ প্ৰথমগৰাকী সম্পাদক আমাৰ ঘৰতে 1933 চনৰ 20 মাৰ্চ তাৰিখে যাজ্ঞসেনী বৰা মোৰ আইতা যেতিয়া ঢুকায় তেতিয়া প্ৰথমবাৰৰ বাবে বৰাদে মই ভালকৈ জানিব যিটো ব্ৰাহ্মণ পুৰোহিত অবিহনে নাম কীৰ্তনেৰে যে শ্ৰাদ্ধ পাতিব পাৰি সেই পতা মানুহজন আছিল মোৰ ককাদেউতা কিন্তু মই সেইটো সংগঠনৰ কথা বেয়া ভাৱ নাই আপোনাৰ হাঁহিটো দেখিলে গম পাওঁ আজিকালিতো মোক খং কৰি নাথাকে নহয় পদাধিকাৰীও কৈছে ভালেই মোৰ কোনো বেয়া ভাৱ নাছিল মই অলপ কঠোৰভাৱে লিখিছিলোঁ হয় মোৰ ভাষাটো কাৰা আছিল এইভাৱে আছিল যে নিজৰ এটা অনুষ্ঠান মই ককাদেউতাক দেখা নাই দেউতাহঁতে কয় মোৰ জন্মৰ আগতে মৃত্যু কিন্তু ককাদেউতাৰ 30 বছৰ সনত পণ্ডিত সনতৰাম বৰাৰ জীৱন দুৰ্বিষহ হৈ উঠিছিল আজিৰ পৰা 33 চনত যদি ব্ৰাহ্মণ পুৰোহিতক সন্মানজনকভাৱে বিদায় দি এজন মানুহে তেওঁ যদি নাম কীৰ্তনীয়া ধৰণেৰে কৰে তেওঁক কিমান ধৰণৰ তাচ্ছিল্য পেংলাই লেইলেই চেইচেৰ সন্মুখীন হৈছিল সেই তাচ্ছিল্য পেংলাই লেইলেই চেইচেৰ ভিত্তিত গঢ় লৈ উঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি উত্তৰ পূৰ্বাঞ্চলৰ স্বাভিমান গৌৰৱস্বৰূপ এটা ডাঙৰ অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে সেইবাবেই মই কওঁ আজি এখেত আছে মই আকৌ কৈছোঁ মই পদাধিকাৰ ডাঙৰীয়াকো টেলিভিশ্যনত কৈছিলোঁ আমি কেতবোৰ কথা বিচাৰিব নিবিচাৰোঁ যে কোনে কি ধৰণেৰে বিয়া অলপ মানে এৰা মই ভাবোঁ দেই এইটো মোৰ কথা তেওঁ আপোনালোকে কেনেকৈ ভাবে এৰা ধৰা আমি অলপ কিন্তু কৰিব পাৰিব লাগিব খুব বেছি গোড়া হৈ থাকি যে নাই এইটো পুহিব নোৱাৰিব এইটো মানে কি বুজি পাইছে সিটো পুহিব পাৰিব এই ধৰণৰ কথা যদি আমি এৰিব নোৱাৰোঁ অসমীয়া সমাজখন অকল মহাপুৰুষীয়াসকলৰ নহয় মই মহাপুৰুষীয়া কিন্তু এইখিনি কোৱাৰ মোৰ সাহস আছে অসমখনৰ যেনেকৈ অসমীয়া জাতিৰ স্ৰষ্টা শংকৰদেৱ নহয় কিন্তু শংকৰদেৱ আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক বুলি ক'বলৈ মই প্ৰমাণ কৰিব পাৰোঁ ঠিক তেনেকৈ অসমীয়া সমাজখন মই ভাল পাম সকলো মহাপুৰুষীয়া কিন্তু নহয় ভাল পালে সকলো নহয় বাইকখন বা আপুনি গাড়ীখন কিনিলে চেলছ এক্সিকিউটিভে ক'বই এখন 80 কিলোমিটাৰ যাব গাড়ীখন 20 কিলোমিটাৰ যাব আমগুৰিৰ ৰাস্তাত যোৰহাটৰ ৰাস্তাত যেতিয়া চলাব নাযায় গতিকে বাস্তৱ সত্যটো জানি অসমীয়া জাতিৰ আহি পৰা বিভিন্ন প্ৰত্যাহ্বানবোৰক আমি যদি মোকাবিলা কৰিব বিচাৰোঁ আমি ধৰ্মৰ নামত কাজিয়া কৰাটো প্ৰথম নিজৰ মাজত বাদ দিব লাগিব আৰু মানুহে এই ধৰণৰ কথা মই সদায় কওঁ গুৰুজনাক সন্মান কৰিবলৈ যদি কোনোবাই গুৰুজনাৰ বিষয়ে কোনোবা এজন নাস্তিক মানুহেও ডাঙৰ এক আলোকসন্ধানী প্ৰবন্ধ লিখে আমি সেইটোকো আমি উপযুক্ত সন্মান দিয়া উচিত মানুহৰ মোৰ ব্যক্তিগত মই সদায় এটা কথা কওঁ আপোনালোকে মোৰ কথাখিনি মোক ভাবি ল'ব যে সন্ত সন্মিলনত এজন অসন্ত মানুহে এটা কথা কৈছে কিন্তু আপোনালোকে ভাবিব আপোনালোক মই ধৰি ল'লোঁ যে মোৰ শুভাকাংক্ষী আপোনালোকে সকলোৱে বিচাৰে মোৰ স্বাস্থ্য ভালে ৰাখিব লাগে ভগৱানৰ ওচৰত কামনা কৰে মোৰ কাৰণে এইটো প্ৰাপ্তি মই কথা ক'ব লাগে দৰকাৰ হ'লে ক্ষমতাশীল শক্তিশীল মানুহক মই কথা কোৱাটো বহু মানুহে বিচাৰে হয়তো আপোনালোকেও বিচাৰে আপোনালোকে মোৰ ভালটো বিচাৰে মই এইটো কৈছোঁ তাত কোনো দ্বিধা নাই সন্দেহ নাই আপোনালোকে ভাল বিচাৰাৰ লগত কি বিচাৰিব মোৰ ভাল স্বাস্থ্যৰ এটা মূল কথা কি মই ভালকৈ শুব লাগিব ইমানলৈকে ঠিক আছে বোলে বৰাদেউ আপুনি কিন্তু 6-7 ঘণ্টা শুব তলৌকৈ ঘূৰি ফুৰে ঠিক আছে কিন্তু মই শোৱাৰ সময়ত মই বিছনাত পৰি ওপৰলৈ মূৰ কৰি শুম কাটি হৈ শুম নে তললৈ মূৰ কৰি শুম সেইখিনিত মই আপোনাৰ কোনো ধৰণৰ কথা আহাটো নিবিচাৰোঁ মানে আপোনাৰ ইণ্টাৰফিয়াৰেঞ্চ নিবিচাৰোঁ মই এইটোৱে বুজাইছোঁ যে ধৰ্মটো ব্যক্তিগত খণ্ডত ৰাখক কোনোবাই শংকৰদেৱৰ চৰ্চা কৰি যদি তেওঁ পূজাও পাতিছে
সেই কথাটো লৈ আপুনি নিজৰ মাজত কেতিয়াবা আলোচনা কৰিব পাৰে বন্ধু বাবা, কিন্তু তাক লৈ যদি সমাজত একেবাৰে হুলস্থুল কাজিয়া কৰে থৈয়া নথৈয়া, আটাইতকৈ লাভ কাৰ হ'ব? অসমক বেয়া পোৱা শ্ৰেণীটোৰ লাভ হ'ব। সেইবাবে মই এইখিনি কথা কওঁ, গুৰুজনাক মহাপুৰুষীয়া মানুহৰ হয়, সমগ্ৰ অসমৰ হয়, সমগ্ৰ মানৱ জাতিৰ হয়, একবৃক্ষ দশপুত্ৰ সম বুলি ক'ব পৰা এইগৰাকী মহান মনীষী অকল আমি অসমীয়া মানুহে বন্দী কৰি ৰাখিম নেকি? নাৰাখোঁ। এই যে নাৰীৰ কথা কোৱা, এই দাসত্বৰ কথা কোৱা, এই প্ৰদূষণ, জলবায়ু, পাৰিপাৰ্শ্বিকতাৰ কথা কোৱা এইগৰাকী শংকৰদেৱ, এই মুখবন্ধনীৰ জৰিয়তে অসমীয়া মানুহক এই যে পৰিশীলিত জীৱনবোধ, আজি বৃন্দাবনী বস্ত্ৰ, সত্ৰীয়া শংকৰী নৃত্য, বৰগীত, সকলো দিশৰ পৰা ধ্ৰুপদীভাৱে আমি যে এটা ৰাজহাৰ টনকিয়াল হৈ থকা জাতি, পৰিচয়টো কি? পৰিচয় শংকৰদেৱ। গতিকে মই ভাবোঁ গুৰুজনাক লৈ যাতে কেতিয়াও খৰিয়াল নহওক, দ্বন্দ্ব নহওক, গুৰুজনাই সকলোকে একত্ৰিত কৰক, এইটোৱেই মোৰ আশা। মই ভাবোঁ আমাৰ সন্ত সন্মিলনে এই যে মই শেষত আৰু বেছি পিছত কিবা এটা দুটা থাকিলে মনলৈ আহিলে ক'ম, মই শেষত মানে এটা এই যে গুৰুজনাৰ বিষয়ে মাধৱ পুৰুষে লিখিছিলে আৰু বিষ্ণু ৰাভায়ো কৈছিলে, আপোনালোকৰ যদি অলপ সহযোগিতা পাওঁ মই সেই দুটা অকণমান গাই দিব বিচাৰিছোঁ। সন্মানীয় বৰাদেৱ, আপুনিও এতিয়া নিজকে প্ৰস্তুত কৰিতো একেবাৰে সাজু হৈ আছে, এতিয়া 4-6 মাৰিবহি আৰু মানুহেও সেইটো আশা কৰিছে। মই আপোনাক আগতীয়াকৈ জনাই দিছোঁ, কিমান ভাল দেখিছে। তাৰমানে আৰু অলপ পিছতে, কেইটামান মুহূৰ্তৰ পিছতে বৰাদেৱৰ মুহূৰ্ত, যদি সঞ্চালক ডাঙৰীয়াই বেলেগ কিবা অনুষ্ঠান নিদিয়ে হয়তো হ'ব। মই প্ৰথম মাধৱ পুৰুষে আৰু এগৰাকী কবি যতীন্দ্ৰনাথ দুৱৰাই, আমাক প্ৰথমগৰাকী সাহিত্য একাডেমী বঁটা পোৱা কবি, তেওঁ কৈছিল, মাধৱ পুৰুষে কৈছিল শংকৰদেৱৰ গোটেই জীৱন বুজিবলৈ হ'লে এই যে হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি, বহে ব্ৰহ্মাণ্ডক ভেদি। মই গাব নাজানো কাৰণে গাওঁতে অকণমান হৈছে, কিন্তু তাৰ মৰ্মাৰ্থটো বুজিব যে পাৰ ভাঙি দিলে, এই যে পাৰ ভাঙি দিলে অকল শাস্ত্ৰ পুথিৰ পাৰ ভাঙি দিয়া নাই, পৰিশীলিত জীৱনবোধৰ, সুন্দৰ এটা নান্দনিক বোধৰ, শিল্পবোধৰ আজি সকলো দিশক চুই যোৱা অসমীয়া মানুহৰ ধৰ্মৰ বাহিৰৰ জীৱনটো সৰ্বাংগ সুন্দৰ কৰা সকলোবোৰ কথাৰ পাৰ ভাঙি দিছিল গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে। সেই কথাখিনি পিছত এইগৰাকী কবিয়ে যেতিয়া লিখিলে যে বোৱালা ভক্তিৰ সুত দিলা ধৰ্ম দিলা জ্ঞান, বোৱালা ভক্তিৰ সুত দিলা ধৰ্ম দিলা জ্ঞান, দিলা ভাষা অসমীক কৰিলা জীৱন দান, তোমাৰ জীৱনীদেৱ লিখে এনে খাদ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ। আমাৰ যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে এই কবিতা। এই কবিতাৰ মাজত মিল চাওক, মাধৱ পুৰুষে তেতিয়া পাৰ ভাঙি দিয়াৰ কথা কৈছে আৰু এইখেতে কৈছে তোমাৰ জীৱনীদেৱ লিখে এনে খাদ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ। আৰু সেই মাধৱ পুৰুষেই কৈছিলে, আৰু বিষ্ণু ৰাভাৰ কথাটোলৈ মই আহিম। মাধৱ পুৰুষে কৈছিলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। এই কথাখিনিৰ জৰিয়তে আমিতো ধৰ্মীয় নামঘৰ গোসাঁইঘৰত এই কথাটো প্ৰাৰ্থনাটো গৈ সমৃদ্ধ হয়েই, উজ্জীৱিত হয়েই। তাৰ লগতে এই বিষ্ণু ৰাভাই, যি বিষ্ণু ৰাভা সৈনিক শিল্পীক এসময়ত জাত পাতৰ জনগোষ্ঠীয় ঠাইত জন্ম হোৱাৰ বাবে, পৰিয়ালত জন্ম হোৱাৰ বাবে সোমোৱাবলৈ দিয়া নাছিল,
বিষ্ণু ৰাভাই লেখা এটা গীত গাইছে আকৌ কোনে? হাসিনা হাজৰিকাই, ইছলাম ধৰ্মাৱলম্বী। লগত কোনে গাইছে? ভূপেন হাজৰিকাই। সেই গীতটো আপোনালোকে যদি অকণমান নাম গোৱাৰ নিচিনা আপোনালোকে তালটো যদি ধৰিব পাৰে, মই অনুৰোধ কৰিছোঁ, সেইটো দিয়ে মই সামৰিম। ও ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায়। ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়। ও গুৰু ভাতিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা হে ৰাম ৰাম, বালিতে বান্ধিলা পজা। চকুৰি ভকতে চাপৰি ধৰিছে, চকুৰি ভকতে চাপৰি ধৰিছে, আপুনি লগাইছে ঘোষা এ ৰাম ৰাম, আপুনি লগাইছে ঘোষা। ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়। ও গুৰু নাও শিমলুৱা বতাহ শিমলুৱা আৰু শিমলুৱা চৈ হে ৰাম ৰাম, আৰু শিমলুৱা চৈ। চৈৰে ভিতৰে গুৰুজন বহিছে, চৈৰে ভিতৰে গুৰুজন বহিছে, চকুৰি ভকতক লৈ হে ৰাম ৰাম, চকুৰি ভকতক লৈ। ও গুৰু সেই নাওখনিতে শিলে ভৰা দিলা, সেই নাওখনিতে শিলে ভৰা দিলা। নাও বুৰু বুৰু কৰে হে ৰাম ৰাম, নাও বুৰু বুৰু কৰে। নাও বুঢ়া দেখি শ্ৰী শংকৰ গুৰু আপুনি কান্ধ পাতি ধৰে। ও গুৰু আপুনি প্ৰাণ পাতি ধৰে। ও গুৰু মাঝ সাগৰতে একেডাল বিৰিখ, তাতে নানান পক্ষীৰ ছায়া হে ৰাম ৰাম, তাতে নানান পক্ষীৰ ছায়া। ৰজনী পোহালে দহু দিশে গলে, এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম, এৰিলে বিৰিখৰ মায়া। ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়। ভাল লাগিছে হাত চাপৰি? হাত চাপৰি মানে এটা কথা যে আপোনাৰ সময় হৈছে, আৰু ময়ো বুজিছোঁ মোৰো সময় হৈছে, মই নিজেই কৈছিলোঁ। গতিকে ধন্যবাদ জনাইছোঁ। হাঁহি ধেমালিও হ'ল, অকণমান গহীন কথাও আলোচনা কৰিলোঁ। সমাজৰ পৰা কি বিচাৰোঁ, নতুন প্ৰজন্মৰ পৰা কি বিচাৰোঁ, আপোনাৰ দৰে অভিভাৱকৰ পৰা কি বিচাৰোঁ, সেইখিনি কথা মই যিটো মোৰ অভ্যাস, যিটো কাৰণে 80% 90% মানুহে ফেচবুকত ফ'ল' কৰা বন্ধু মানুহে মোক সমৰ্থন কৰে, 5% মৃদুকে সমালোচনা কৰে, 3% মানে কঠোৰভাৱে সমালোচনা কৰে, আৰু 2% মানে একেবাৰে সাংঘাতিক ধৰণে বেয়াকৈ গালি পাৰে। সকলোৱে মোৰ সম্পদ, সকলোকে কাকো ব্লক নকৰোঁ, কাৰো কোনো বক্তব্য কেতিয়াও মই মোহাৰি নেপেলাওঁ। থাকক এইবোৰো ইতিহাস, যেনেকৈ এটা তীৰ বিৰাই থকা অসমৰ ইতিহাস মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱ। সেই কথাক লৈ এই সন্ত সমাৰোহ পতা ডেকা যুৱকৰ দলটোৱে আপোনালোকৰ লগত লাগি ক'ত আনক'ত ষড়যন্ত্ৰ অব্যাহত ৰাখি দ্বিতীয়বাৰ মোক আপোনালোকে মাতি বাধিত কৰিলে। সেই ষড়যন্ত্ৰৰ মাজত ভৰি দি মোৰ বৰ ভাল লাগিল, আৰু ভাল লগাৰ মাজত
কথা অলপ কওঁ, গান গাওঁতে বেয়া হয়, কিন্তু হেঁপাহ আৰু হাবিয়াস থাকিলে ক'বলৈ চেষ্টা কৰোঁ। বেলেগ কথা নহ'লেও গানটো সম্পূৰ্ণকৈ যে মনত আছে, বহু গায়কেও আজিকালি চাই গায়, ময়ূৰ বৰাই কিন্তু চাই বিষ্ণু ৰাভাৰ গীত গোৱা নাই। তাৰ কাৰণে আপোনালোকে এটা মই খুজি হাত চাপৰি ল'লোঁ, ধন্যবাদ জনালোঁ, আৰু সন্ত সমাৰোহৰ অভিপ্সিত সকলোকে নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ মুখনি মাৰিছোঁ, আৰু বৰাদেৱ আৰু সন্মানীয় প্ৰভু ঈশ্বৰদেৱক ধন্যবাদ কৃতজ্ঞতা যাচিছোঁ। আপোনাক সকলোবোৰ কথা জানিও এইখিনি কথা নতুন ধৰণেৰে মই ব্যতিক্ৰমী ধৰণেৰে, নতুন বুলি নকওঁ, ক'বলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও চিন্তা চৰ্চা কৰিব। আপুনি চিন্তা চৰ্চা কৰিলে সমাজখনে সাহস পাব। এই সমাজখন আগবাঢ়ি যাওক। সেই সমাজৰ আগবাঢ়ি যোৱা গতিত আমগুৰি, শিৱসাগৰ, উজনি অসম, ভাৰতে এটা অগ্ৰণী তেওঁলোকে ভূমিকা লওক, সেই কথা কামনা কৰি, আৰু প্ৰতিগৰাকী মানুহৰ উত্তৰ উন্নতি কামনা কৰি, আৰু ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচি মই মোৰ বক্তব্যৰ মুখনি মাৰিছোঁ। ধন্যবাদ।